নমস্কাৰ আজি আমি ক্লাছ 9 ৰ মেথছৰ অনুশীলনী 2.5 টো চাম 2.5 ৰ এক নম্বৰ কোৱেশ্চনটো আমাক কি দিয়া আছে তলৰ পূৰণফল কেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা তাৰ প্ৰথমৰ যোনটো কোৱেশ্চন সেইটো দিয়া আছে আমাক x + 4 * x + 10 এইটো উলিয়াবৰ কাৰণে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম অভেদ কোনটো অভেদ ব্যৱহাৰ কৰিম আমাক এটা অভেদ আছে নহয় x + a * x + b হয় নহয় এইটো হলে কি হয় x² + a + b * x + a * b হয় নহয় ab হয় গতিকে এই ক্ষেত্ৰত আমাৰ কি হ'ব এই ক্ষেত্ৰত আমাৰ কি হ'ব x তো x এ আছে a আমাৰ কি হৈ যাব 4 আৰু b আমাৰ হৈ যাব 10 হয় নহয় গতিকে যদি আমি এইটো কৰো কি লিখিব পাৰো আমি সলিউশনটো যদি কৰো x + 4 * x + 10 আমি কেনেকৈ লিখিব পাৰো x² লিখিব পাৰো plus a plus b a হৈ গ'ল 4 b হৈ গ'ল 10 4 plus 10x plus a into b 4 into 10 হয় নহয় আমাৰ কি হ'ব x² plus 14x plus 40 ঠিক আছে যদি 2 নম্বৰটো যদি চাওঁ 2 নম্বৰটো আমাক কি দিয়া আছে x plus 8 into x minus 10 দিয়া আছে ঠিক আছে এই ক্ষেত্ৰত আমাৰ কি হ'ব a = আমাৰ কি হৈ যাব 8 আৰু b = আমাৰ কি হৈ যাব -10 হয়নে নহয় গতিকে যদি আমি কৰি চাওঁ x² plus 8 minus 10 x plus b হৈ যাব আমাৰ ab হৈ যাব 8 into -10 হয়নে নহয় থাকিলে কি x² minus 2x minus 80 হয়নে নহয় 3 নম্বৰ কোৱেশ্চনটো যদি আমি চাওঁ এতিয়া 3 নম্বৰটো আমাক কি দিয়া আছে 3x plus 4 into 3x minus 5 দিয়া আছে ইয়াত চাবা এতিয়া ইয়াত x টো কি হৈ যায় x = আমাৰ কি হৈ যায় 3x হয় নহয় আৰু a = কি হয় 4 b = কি হৈ যায় -5 হয় ঠিক আছে এটো যদি আমি কৰো এতিয়া 3x plus 4 into 3x minus 5 = আমি কি লিখিব পাৰো a² মানে কি x² মানে কি 3x whole square হয়নে নহয় plus a into b a plus b 4 minus 5 x টো কি হয় 3x হয়নে নহয় x টো কি হয় আমাৰ 3x তাত আহি গ'ল আমাৰ প্লাস 4 into -5 হয় নহয় এতিয়া আমি চাওঁ 3x² কৰিলে আমাৰ 3x² টো কৰিলে 3x whole square হলে কি হ'ব আমাৰ 9x² হয় নহয় 4 minus 5 -1 আৰু -1 into 3x -3x হ'ল -20 9x² minus 3x minus 20 ঠিক আছে এতিয়া 4 নম্বৰটো চাওঁ 4 নম্বৰ কোৱেশ্চনটো আমাক কি দিয়া আছে y² plus 3/2 হয় নহয় আৰু y² minus 3/2 দিয়া আছে এতিয়া এইটো কি ফৰ্মত আছে যদি আমি a is equal to y² ধৰি লওঁ b is equal to 3/2 ধৰি লওঁ তাহলে এতিয়া যেটো a plus b into a minus b ফৰ্মত আছে নাই a plus b হয় নহয় আৰু a minus b ফৰ্মত আছে a plus b into a minus b কলে কি আছিলে a² minus b² আছিলে হয় নহয় এটো যদি আমি তেনেকৈ যদি লিখো এটো এটা আমাৰ কি হ'ব a² minus b² y² whole square minus 3/2 whole square y to the power 4 আহিলে ওপৰ যদি 2 into 2 হৈ গ'ল 4 হৈ গ'ল is equal minus ওপৰত হৈ গ'ল 3 3 গুণ 9 আৰু তলত হৈ গ'ল 4 হয় নাই 2 গুণ 4 আনসাৰটো কি আহিলে y to the power 4 minus 9/4 হয় নহয় তাৰপিছত যদি আমি 5 নম্বৰটো চাম এতিয়া 5 নম্বৰটো আমাক দিয়া আছে 3 minus 2x হয় নহয় আৰু 3 plus 2x এটো কোনটো ফৰ্মত আছে a plus b into a minus b ফৰ্মত আছে হয় নহয় মানে এনেকৈ উল্টাকৈ লিখিব পাৰা a minus b into a plus b ফৰ্মত আছে হয় নহয় a কি হয় আমাৰ ইয়াত a is equal to 3 আৰু b equal to কি হয় আমাৰ 2x হয় নহয় ইয়াক আমি কেনেকৈ লিখিব পাৰো a² minus b² লিখিব পাৰো হয় নহয় এতিয়া আমি যদি চাওঁ এটো 3 minus 2x into 3 plus 2x ঠিক আছে ইয়াক আমি কেনেকৈ লিখিব পাৰো a minus b into a plus b a টো আমাৰ কি হয় 3 b টো হৈ গ'ল 2x এনেকৈ আমি চালো এতিয়া
a স্কোয়ার মাইনাস b স্কোয়ার হৈ যাব হয় নহয় মাইনাস 2x হোল স্কোয়ার 3 স্কোয়ার কৰিলে আমাৰ কি হৈ যায় 9 মাইনাস 4x স্কোয়ার হয় নহয় 9 মাইনাস 4x স্কোয়ার এর आंसर ঠিক আছে এক নম্বৰটো শেষ হ'ল এতিয়া আমি দুই নম্বৰটো চাম দুই নম্বৰটো আমাক সুধিছে প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰিব কৈছে ঠিক আছে এক নম্বৰ কোৱেশ্চনটো আমাক দিছে 103 into 107 দিয়া আছে হয় নহয় ইয়াক যদি আমি কৰি চাওঁ আমাক কি দিয়া আছে 103 into 107 ইয়াক আমি কেনেকৈ লিখিব পাৰো 103 টো 103 টো কেনেকৈ লিখিব পাৰো 100 plus 3 লিখিব পাৰো হয় নহয় multiplied by 100 plus 7 লিখিব পাৰো হয় নহয় এতিয়া এইটো কি ফৰ্মত আহিলে a এইটো x বুলি যদি ধৰি লোৱা তোমালোকে এটা কোনটো ফৰ্মত আহিব ই x plus a into x plus b ফৰ্মত আহিলে হয় নহয় তা কেনেকৈ লিখো আমি x স্কয়াৰ plus a plus b into x plus ab হয় নহয় ইয়াক যদি কৰিব যাও আমি এটো x হৈ গল আমাৰ 100 টো x স্কয়াৰ জাগাত আমাৰ কি লিখিব লাগিব এতিয়া আমি 100 স্কয়াৰ হয় নহয় প্লাস এটো a এটো b হয় নহয় 3 plus 7 into আমাৰ কি হৈ যাব x মানে কি 100 plus 3 into 7 হয় নহয় ab 100 স্কয়াৰ কৰিলে কি হৈ যাব 10000 হল plus 3 into 3 plus 7 আমাৰ কি হৈ গল 10 into 100 plus 21 10,000 plus 100 into 10 কি হৈ গল 1000 plus 21 কিমান হৈ গল 11021 হয় নহয় 11021 এতিয়া আমি দুই নম্বৰটো চাম বুজি পালা নাই এটো দুই নম্বৰটো চাও এতিয়া আমি দুই নম্বৰটো আমাক কি দিয়া আছে 95 into 96 দিয়া আছে হয় নহয় ইয়াকো আমি উলিয়াব পাৰিম তেনেকৈ ইয়াকো উলিয়াব পাৰো ইয়াক আমি কেনে কৰিম এতিয়া 95 into 96 ইয়াক আমি কেনেকৈ উলিয়াব পাৰো 100 minus 5 কৰিব পাৰো হয় নহয় into 100 minus 4 কৰিব পাৰো হয় নহয় 100 minus 5 into 100 minus 4 এটো যদি কৰো এতিয়া এটো হৈ গল আমাৰ x হয় নহয় x আমাৰ কি হৈ যাব 100 হোল স্কয়াৰ আমি যদি প্লাসতে লও এগিটা যদি মাইনাস বুলি লৈ লও যদি আমি a টো যদি ইকুয়াল টু -5 ধৰি লও আৰু b টো যদি ইকুয়াল টু -4 বুলি যদি ধৰি লও প্লাস -5 -4 into 100 হয় নহয় প্লাস -5 into -4 100 স্কয়ার কৰিলে আমাৰ কি আহিলে 10000 প্লাস নাহিব ইয়াত মাইনাস আহিব কাৰণ -5 আৰু -4 কৰিলে কি হৈ যাব -9 into 100 আৰু এফালে মাইনাসে মাইনাসে প্লাস হৈ গল হয় নাই 5 4 গুণ 20 ইয়াত 10000 minus 9 into 100 900 plus 20 10000 পৰা 900 গুচি গলে কিমান হৈ যাব 9100 plus 20 9120 আনসাৰটো হয় নহয় এতিয়া আমি চাম নেক্সট টু কোৱেশ্চন নম্বৰ 3 টু কোৱেশ্চন নম্বৰ 3 টু আমাক কি দিয়া আছে 104 multiplied by 96 ঠিক আছে ইয়াক যদি আমি কৰি চাও সিমিলাৰলি কেনেকৈ লিখিব পাৰিম 100 plus 4 into 100 minus 4 লিখিব পাৰো কি কি ফৰ্ম আছে যদি আমি 100 টুক যদি a বুলি ধৰি লও আৰু 4 টুক যদি b বুলি ধৰি লও তাহলে a plus b into a minus b ফৰ্মত আছে নাই আছে a plus b into a minus b ফৰ্মত কি লিখিব পাৰো আমি কি আছিল ফৰ্মুলাটো a plus এতিয়া চালো অলপ আগত a plus b into a minus b equal to কি a square minus b square আছিল হয় নহয় আমি ডাইৰেক্টলি লিখিব পাৰো 100 square minus b square মানে কি হৈ যাব 4 square হয় নহয় 10000 minus 16 কি আহিলে 10000 minus 16 9984 হয় নহয় 10000 মধ্যে 16 মাইনাস কৰি আমি কি পাও 9984 হয় নহয় দুই নম্বৰটো আমাৰ শেষ হ'ল এতিয়া ঠিক আছে এতিয়া আমি চাম 3 নম্বৰটো কোৱেশ্চন নম্বৰ 3 তে আমাক কি দিছে উপযুক্ত অভিভাৱক উৎপাদক বিশ্লেষণ কৰিব কৈছে ঠিক আছে এতিয়া প্ৰথম কোৱেশ্চনটো আমাক কি দিয়া আছে 9x² plus
6xy plus y square দিয়া আছে হয় নহয় এটা চাও আমি ইয়াক কেনেকৈ লিখিব পাৰো ঠিক আছে কেনেকৈ কৰিব পাৰো ইয়াক 9x square plus 6xy plus y square এতিয়া 9x square আমি 3x whole square লিখিব পাৰো নে পাৰো হয় নহয় plus 2 into 3x into y লিখিব পাৰো 2 3 6 6xy plus y whole square লিখিব পাৰো তাৰ মানে কি এটো যদি আমি a ধৰো যদি a equal to যদি আমি 3x ধৰো b equal to যদি y ধৰো তেতিয়া হলে a into b আমাৰ কি হৈ যাব 2 into b আমাৰ কি হৈ যাব 2 into 3x into y হল না এটো হয় নহয় তে আমি কি লিখিব পাৰো এটা আমি কি ফৰ্মত আছে a square plus 2ab plus b square ফৰ্মত আছে আছে নাই আমি কি লিখিব পাৰো a plus b whole square লিখিব পাৰো তাত a কি হৈ যাব আমাৰ 3x b কি হয় y a plus b whole square 3x plus y whole square হয় না নহয় এটো আমি কেনে লিখিব পাৰো আকৌ 3x plus y into 3x plus y লিখিব পাৰো পাৰো নে নোৱাৰো এটো হৈ গল আমাৰ আনসাৰ ঠিক আছে দুই নম্বৰটো চাও দুই নম্বৰটো আমাক দিয়া আছে 4y square minus 4y plus 1 দিয়া আছে ঠিক আছে এতিয়া ইয়াক যদি আমি কৰো 4y square minus 4y plus 1 ইয়াক আমি কেনেকৈ লিখিব পাৰিম 4y square 2y whole square লিখিব পাৰো minus 2 into 2y into 1 লিখিলে আমাৰ কি হয় 4y plus 1 whole square লিখিব পাৰো হয় নহয় ইয়াতো যদি a equal to যদি 2y ধৰি লও b equal to যদি 1 ধৰি লও 2ab equal to কি হৈ যাব 2ab equal to কি হৈ যাব 2 into 2y into 1 হয় নহয় এটা কি ফৰ্মত আছে a square ফৰ্মত আছে minus 2ab plus b square ফৰ্মত আছে নাই গতিকে ই কৰিলে কি হৈ যায় a minus b whole square হৈ যায় হয় নহয় যদি কি হৈ যাব আমাৰ 2y minus 1 whole square হয় নহয় 2y minus 1 whole square তুমি কেনে লিখিব পাৰিম 2y minus 1 into 2y minus 1 কাৰণ উৎপাদক বিশ্লেষণ কৰিব কৈছে তো উৎপাদক উলিয়াব কৈছে এনেকৈ লিখিব পাৰো হয় নহয় এতিয়া আমি 3 নম্বৰটো চাওঁ 3 টো আমাক কি দিয়া আছে x square minus y square divided by 100 দিয়া আছে ইয়াক চাওঁ এটা আমি কেনে কৰিব পাৰো আমাক দিয়া আছে x square minus y square divided by 100 x টো আমি x square আমি কেনে লিখিম x square লিখিব পাৰিম minus y by যদি 10 whole square লিখো y square ওপৰত থাকিলে 10 10 100 হৈ গল 10 square 100 হয় নহয় এটা a square minus b square ফৰ্মত আছে a square minus b square ফৰ্মত থাকিলে কি হয় a plus b into a minus b হয় নহয় বাৰে বাৰে মোক কৈ আহিছো আগৰ পৰাই a square minus b square যদি হয় a plus b into a minus b ইয়াত a কি হয় x আৰু b কি হয় y by 10 হয় নহয় তে a plus b a হৈ গল আমাৰ কি x x plus y by 10 into x minus y by 10 হয় নহয় এটো হৈ গল আমাৰ 3 নম্বৰটো আনসাৰ এটা নেক্সট আমি কৰিম 4 নম্বৰটো কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 টোত আমাক কৈছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰিব কৈছে ঠিক আছে বিস্তাৰ কৰিব কৈছে প্ৰথমে আমাক কি দিয়া আছে x plus 2y plus 4z whole square দিয়া আছে হয় নহয় এতিয়া আমি এটা সূত্ৰ পাইছো নহয় সূত্ৰটো কি আছিল a plus b plus c whole square equal to কি হয় a square plus b square plus c square plus 2ab plus 2bc plus 2ca হয় নহয় ইয়াত আমাৰ a কি দিয়া আছে x b কি হয় 2y c কি হয় 4z যদি আমি কেনে কৰিব ইয়াক এতিয়া x plus 2y plus 4z whole square যদি আমি লিখি লওঁ ইয়াক আমি কেনে কৰিব পাৰিম a square x square plus b square 2y square plus c square 4z whole square যদি কনফিউজন হয় এনেকৈ ফৰ্মুলা লিখি ল'বা চাইডত ঠিক আছে প্লাস 2x 2x ab আছিলে হয় নাই a জায়গাত কি হ'ব x into 2y plus 2ab 2bc 2 into 2y into 4z হয় নহয় আর 2ca 2 into 4z into x এটা আমি মোহাৰি লওঁ এতিয়া লিখি হৈ গল ফৰ্মুলা তোমাৰ চাই আমি লিখি ললো গুটেটো এতিয়া আমাৰ কি হ'ব ইকুয়াল টু
x স্কোয়াৰ আহিলে 2y স্কোয়াৰ হলে কি হ'ব আমাৰ 4y স্কোয়াৰ 4z স্কোয়াৰ হলে কি হ'ব 16z স্কোয়াৰ মানে নহয় প্লাস 2 * 2 4 4xy প্লাস 2 * 2 4 4 * 16 16yz প্লাস 4 * 2 8 8zx মানে নহয় এটো হৈছে ইয়াৰ আমাৰ আনসাৰ আমাৰ বিস্তাৰ কৰিব কৈছে আমি বিস্তাৰ কৰি দিলো হয় নহয় এটো হৈছে আমাৰ ইয়াৰ আনসাৰ Question number 2 to একেই Question number 2 to আমাক কি দিয়া আছে 2x minus y plus z whole square দিয়া আছে তো একেই ইয়াত আমাৰ কি হৈ যাব a equal to 2x b equal to minus y c equal to z হয় নহয় যদি আমি সলিউশন কৰিব লাগে 2x minus y plus z whole square যদি কৰিব লাগে আমি কেনেকৈ লিখিব পাৰো প্ৰথমতে a square 2x whole square plus b square minus y whole square plus c square z whole square plus 2x xy 2 into 2x minus y 2ab মানে plus 2bc 2 into minus y into z plus 2ca 2 into z into 2x মানে নহয় equal to 2x square আমাৰ কি হৈ যাব 4x square plus y minus y whole square কৰিলে y square আহি যায় plus z square ইয়াত কি হ'ব এতিয়া আমাৰ মাইনাস এটা আছে মাইনাস আহি যাব 2 2 2 2 4 4xy ইয়াতো মাইনাস আহিব 2yz ইয়াত প্লাস আহিব 4zx হয় না নহয় 3 নম্বৰত আমাক কি দিয়া আছে -2x plus 3y plus 2z whole square ঠিক আছে ইয়াক আমি কৰিম এতিয়া ইয়াত আমাৰ a কি হৈ যাব সাইডত লিখি লও কনফিউজন নহবৰ কাৰণে a equal to কি হৈ যাব -2x b equal to 3y c equal to 2z ঠিক আছে কি -2x plus 3y plus 2z whole square equal to আমাৰ আহিলে a square -2x whole square plus b square 3y whole square plus c square 2z whole square plus 2ab 2 into -2x into 3y plus 2bc 2 into 3y into 2z plus 2ca 2 into 2z into -2x ঠিক আছে equal to -2x square যদি আমি কৰো whole square যদি কৰো 4x square plus 9y square plus 4z square এত মাইনাস আছে কাৰণে মাইনাস আহি গল 2 2 4 3 গুণ 12 12xy ইয়াত আহি গল 2 2 4 3 গুণ 12 12yz আকৌ মাইনাস আহি যাব মাইনাস এর কাৰণে 2 2 4 2 8 8xz ঠিক আছে 4x square plus এটা আমাৰ যে 3 নম্বৰটো হয় নহয় 3 নম্বৰটো কি আছে কি আহিলে আমাৰ আনসাৰটো 4x square plus 9y square plus 4z square minus 12xy plus 12yz minus 8zx ঠিক আছে এটো আমাৰ আনসাৰ নেক্সট আমি 4 নম্বৰটো চাও ইয়াৰ 4 নম্বৰটো আমাক কি দিয়া আছে 3a minus 7b minus c whole square দিয়া আছে ঠিক আছে ইয়াকো এটা সিমিলারলি a আমাৰ কি হৈ যাব ইয়াত a is equal to 3a b is equal to -7b আৰু c is equal to -c হৈ যাব ঠিক আছে ইয়াৰ সলিউশনটো কৰিম 3a -7b - c whole square equal to আমি কি লিখিব পাৰো 3a square plus minus of 7b whole square plus minus of c whole square plus 2ab 2 into 3a into minus 7b plus 2bc 2 into 7b into minus c plus 2ca
2 into minus c into 3a minus 1 নহয় এইটো minus c হয় ঠিক আছে 3a এতিয়া 3a স্কয়াৰটো কি হৈ যাব 9a স্কয়াৰ 7b স্কয়াৰটো কি হৈ যাব 49b স্কয়াৰ হয়নে নহয় আৰু প্লাস মাইনাস c স্কয়াৰটো আমাৰ c স্কয়াৰ হৈ গ'ল ইয়াত মাইনাস আহিব 2 3 গুণ 6 6 7 গুণ 42 42 ab হয়নে নহয় ইয়াত মাইনাসে মাইনাসে প্লাস প্লাসে প্লাসে প্লাস হৈ গ'ল 7 2 গুণ 14 14 আমাৰ কি হৈ যাব bc ইয়াত আকৌ মাইনাস হৈ যাব এটা মাইনাস মাইনাসে প্লাসে মাইনাস 2 2 3 গুণ 6 6 a c বুজি পালা এটো হ'ল আমাৰ ইয়াৰ আনসাৰটো 4 নম্বৰটো হ'ল আমি নেক্সট 5 নম্বৰটো চাম ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ 5 টো আমাক দিয়া আছে minus 2x plus 5y minus 3z whole square ঠিক আছে ইয়াত আমি সিমিলাৰলি ধৰি লম a equal to আমাক কি দিয়া আছে ইয়াত minus 2x দিয়া আছে b equal to 5y দিয়া আছে আৰু c equal to minus 3z দিয়া আছে ঠিক আছে এই ফৰ্মুলা মতে আমি বহাই দিম এতিয়া ঠিক আছে সলিউশন লিখি লও minus 2x plus 5y minus 3z whole square ফৰ্মুলাটো কি আছিল a square a মানে কি দি আছে minus 2x whole square plus b square 5y whole square plus c square c হ'ল আমাৰ minus 3z whole square plus 2ab a হৈছে আমাৰ minus 2x আৰু b হৈছে আমাৰ 5y plus 2bc আছিলে হয় নহয় b আমাক আছে 5y minus 3z হয় নহয় আৰু নেক্সট হৈ গ'ল আমাৰ 2ca c আমাক দিয়া আছে minus 3z into minus 2x ঠিক আছে এতিয়া minus 2x square whole square কৰিলে কি হৈ যাব minus 2x whole square 4x square plus 25y square plus 9z square হয় নহয় minus 2 গুণ 4 4 5 গুণ 20 20xy minus minus এখানে minus এ প্লাসে minus হৈ গ'ল হয় নাই 2 5 গুণ 10 10 3 গুণ 30 yz আহিব 30 yz minus এ minus এ প্লাস প্লাসে প্লাসে প্লাস 2 3 গুণ 6 6 2 গুণ 12 xz ঠিক আছে এটো হৈছে আমাৰ 4 নম্বৰ 5 টোৰ আনসাৰ এতিয়া আমি 6 নম্বৰটো চাও 6 নম্বৰটো আমাক কি দিয়া আছে 1/4a minus 1/2b plus 1 whole square দিয়া আছে ঠিক আছে এটো হেকেই ইয়াত আমি ধৰি লম a টো কিমান দিয়া আছে 1/4a b কিমান দিয়া আছে 1/2b আৰু c আমাক দিয়া আছে 1 মানে নহয় তুমি এটো কৰি চাও কি ওলাই 1/4a minus 1/2b plus 1 মানে নহয় হয় whole square equals to 1/4a whole square আহিলে plus minus of 1/2b whole square আহিলে plus 1 square plus 2x মানে হৈছে আমাৰ 1/4a আৰু y মানে হৈছে আমাৰ minus 1/2b মানে নহয় plus 2 bc আহিব এতিয়া minus 1/2 ঠিক আছে bc আহিব bc আমাৰ কি হ'ব minus 1/2b into 1 বা into জায়গাত আমি ডট লিখিলে হ'ল dot 1 plus 2ca 1 into 1/4a ঠিক আছে তো ইনটু তো নিলিখো আমি ইনটু লিখিলে আমাৰ x নিচিনা দেখায় ঠিক আছে equal to 1/4a হৈ যাব 1/16 a square ঠিক আছে প্লাস আহি যাব ইয়াত 1/4 b square ঠিক আছে প্লাস আহি গ'ল আমাৰ 1 এটা ইয়াক যদি আমি কৰো কেনেকৈ হ'ব এতিয়া ইয়াত প্লাস ইয়াত মাইনাস আছে প্লাস আছে মাইনাস আহি যাব ওপৰত কি থাকিলে 2ab ওপৰত থাকিলে আৰু তলত থাকিলে কি আমাৰ
4 into 2 8 ঠিক আছে আকৌ আমি যদি মাইনাস ইয়াতো মাইনাস আহিব কাৰণ মাইনাসে প্লাসে মাইনাস হৈ যাব তলত থাকিব আমাৰ 2 ওপৰত থাকিব আমাৰ 2b প্লাস ওপৰত থাকিব আমাৰ 2a divided by 4 ইয়াক যদি আমি আকৌ ভাঙি দিওঁ ইয়াক আমি এনেকৈ লিখিব পাৰোঁ a square by 16 লিখিব পাৰোঁ হয় নহয় প্লাস b square by 4 লিখিব পাৰোঁ হয় নহয় প্লাস 1 মাইনাস 2a কেইবাৰ যাবগে 4 বাৰ ab divided by 4 আহিলে মাইনাস 2a গুচি যাব এবাৰ সো মাইনাস b আহি গ'ল আৰু ইয়াত আহি যাব আমাৰ দুবাৰ গুচি যাব প্লাস a by 2 এটো হৈছে ইয়াৰ আনসাৰ ঠিক আছে নেক্সট আমি 5 নম্বৰটো চাম এতিয়া কোৱেশ্চন নম্বৰ 5 5ত আমাক কি কৈছে উৎপাদক বিশ্লেষণ কৰিব কৈছে প্ৰথমৰ যোনটো বহুপদ আমাক কি দিয়া আছে 4x square plus 9y square plus 16z square plus 12xy minus 24yz minus 16xz ঠিক আছে minus 16xz দিয়া আছে এতিয়া আমি উলিয়াব লাগিব ইয়াক উৎপাদক বিশ্লেষণ কৰিবলৈ মানে উৎপাদকত লৈ যাব লাগে নহয় জানো এতিয়া আমি 4x স্কয়াৰ আমি কেনেকৈ লিখিব পাৰোঁ এতিয়া আমি ইয়াত চাম হা ইয়াত x ৰ লগত মাইনাছ আছে জানো নাই ইয়াত y আৰু z ৰ লগত মাইনাছ আছে হয় নহয় y লগত মাইনাছ আছে z ৰ লগত মাইনাছ আছে ইয়াত x y লগত মাইনাছ নাই হয়নে নহয় তাৰমানে কি ইয়াত x ৰ লগত নাই y ৰ লগতো নাই গতিকে ইয়াত y লগত আছে z ৰ লগত আছে ইয়াত x আৰু z ৰ লগত আছে মানে z ৰ লগত মাইনাছ আছে ঠিক আছে গতিকে আমি কৰি চাওঁ তেতিয়া আমি গম পাই যাম যে ইয়াক যদি আমি 2x হোল স্কয়াৰ লিখিব পাৰোঁ হয় নহয় প্লাস 3y হোল স্কয়াৰ লিখিব পাৰোঁ হয় নহয় প্লাস 4z হোল স্কয়াৰ লিখিব পাৰোঁ প্লাস এটো যদি আমি কৰোঁ 2x হৈ গ'ল আমাৰ 2x আৰু y হৈ গ'ল আমাৰ 3y ঠিকই আছে হয় নাই 2 গুণ 4 গুণ 12 12y আহিলে এতিয়া যদি আমি ইয়াত যদি আকৌ প্লাস লিখো 2 কি হয় আমাৰ y আৰু z হয় না মানে b আৰু c হয় 2 into 3y into 4z হয় নহয় ইয়াত ইয়াৰ আগত কিন্তু মাইনাস আছে গতিকে আমাৰ 3y আগত আমাৰ z ৰ আগত মাইনাস দি দিলো আমি ঠিক আছে প্লাস আকৌ আমাৰ ইয়াত কি হ'ব 2 into xz আছিলে হয় নহয় xz তো x তো আমাৰ কি আছিলে 2x আৰু z ৰ আগত আমাৰ কি হৈ যাব z ৰ লগত আছে আমাৰ 4z তো মানে মাইনাস আহিব হয় নহয় যেতিয়া আমাৰ মিলি যাব গতিকে 4z তো কি হ'ব আমাৰ মাইনাস 4z স্কয়াৰ হ'ব হয় নহয় ইকুৱেল টু এনেকৈ যদি হৈ যায় তে আমি কি লিখিব পাৰোঁ 2x plus 3y minus 4z whole square লিখিব পাৰোঁ নোৱাৰোঁ পাৰোঁ হয় নহয় ইয়াক আকৌ যদি আমি ভাঙি দিওঁ কি হৈ যাব 2x plus 3y উৎপাদকত যদি লৈ যাওঁ 4z into 2x plus 3y minus 4z হ'ব হয়নে নহয় বুজি পালা তে নেক্সট আমি 2 নম্বৰটো চাম ইয়াত মাইনাসটো সবতকৈ ইয়াৰ কাৰণে মাইনাসটো সবতকৈ ইম্পৰ্টেণ্ট কাৰণ ইয়াত চোৱা তুমি ইয়াত য'ত z টাৰ্মটো আছে তাৰ লগতে মাইনাস আছে x y ইয়াত একেলগে আছে x y লগত মাইনাস নাই অকল z টকা টাৰ্মকেইটাৰ লগতে মাইনাস আছে গতিকে আমি কি z ৰ লগত মাইনাস হয় বুলি আমি সেইটো আগতে গম পাই গ'লো ঠিক আছে ইয়াত 2 নম্বৰটো চাওঁ 2 নম্বৰটো আমাক দিয়া আছে 2x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস 8z স্কয়াৰ minus 2 root 2 xy plus 4 root 2 yz minus 8xz ঠিক আছে ইয়াত চোৱা ইয়াত yz আছে yz লগত মাইনাস নাই প্লাস আছে ইয়াত xz আছে ইয়াত মাইনাস আছে ইয়াত xy আছে মাইনাস আছে দুটা কমন কি x মানে x টাৰ্মটোৰ লগত আমাৰ মাইনাস আছে বুজি পালা যেটো কৰো যদি 2x স্কয়াৰ আমি কেনেকৈ লিখিব পাৰোঁ √2x হোল স্কয়াৰ লিখিব পাৰোঁ নোৱাৰোঁ √2 স্কয়াৰ কৰিলে আমাৰ 2 আহি গ'ল আৰু x স্কয়াৰ আহি গ'ল প্লাস y স্কয়াৰ লিখিব পাৰোঁ প্লাস এইটো আমি কেনেকৈ লিখিম এতিয়া এইটো আমি 2√2 লিখিব লাগিব হয় নহয় 2√2 z হোল স্কয়াৰ এইটো 2 হয় হা এইটো 2√2 2√2 যদি কৰা 2 স্কয়াৰ আমাৰ কি হৈ গ'ল 4
আৰু ৰুট 2 হ'ল আমাৰ 2 ইনটু জেড স্কোৱাৰ 8z স্কোৱাৰ আহিলে নাই বুজি পালা কেনেকৈ লিখিব কেনেকৈ উলিয়াব আমি ৰুট 2 প্লাছ এতিয়া আমাৰ 2 ইনটু এক্স আৰু আমাৰ কি আহে এক্স ৱাই আহে হয় নহয় এ আৰু বি আহে এতিয়া চোৱা ইয়াত মাইনাছ আছে গতিকে ই কি হ'ব মাইনাছ হ'ব মই যেনে কৈছিলোঁ এক্সৰ আগৰ টাৰ্মটো মাইনাছ হ'ব কাৰণ ইয়াতো এক্স কমন আছে ইয়াতো এক্স কমন আছে দুটাতে এক্সৰ আগত মাইনাছ আছে গম পালা 2 মাইনাছ ৰুট 2x হয়নে নহয় ইনটু ৱাই এইটো কি আহিলে তেতিয়াহ'লে 2 ৰুট 2x আহিলে হয়নে নহয় প্লাছ 2 ইনটু কি লিখিব পাৰোঁ আমি প্ৰথমতে y আহিলে আৰু এইটো 2 ৰুট 2 z আহিলে হয় নহয় মানে কি হ'ল 2 দুগুণ 4 4 ৰুট 2 yz হয় নহয় এইটো লগত মিলি গ'ল আমাৰ নেক্সট আহিলে আমাৰ প্লাছ 2 ইনটু এইটো আহিব মানে সৰি এইটো আৰু এইটো আহিব হয় নহয় 2 ৰুট 2 z ইনটু মাইনাছ অফ ৰুট 2x কি আহিলে 2 দুগুণ 4 হয় নহয় 2 দুগুণ 4 আৰু ৰুট 2 গুচি গ'লে 2 হৈ গ'ল 4 দুগুণ 8 মাইনাছ আহিলে মাইনাছ আছিলে 8xz বুজি পালা নেক্সট এতিয়া আমাৰ এইটো এ হৈ গ'ল বি হৈ গ'ল চি হৈ গ'ল গতিকে আমি কি লিখিব পাৰোঁ এ প্লাছ বি প্লাছ চি হোল স্কোৱাৰ লিখিব পাৰোঁ এ কি হৈ যাব আমাৰ মাইনাছ অফ ৰুট 2x প্লাছ বি হৈ গ'ল আমাৰ y প্লাছ 2 ৰুট 2z হোল স্কোৱাৰ হয়নে নহয় আমি লিখিব পাৰোঁ ৰুট 2x প্লাছ y প্লাছ 2 ৰুট 2z ইনটু মাইনাছ অফ ৰুট 2x প্লাছ y প্লাছ 2 ৰুট 2z বুজি পালা নেক্সট আমি কৰিম এতিয়া চাম এতিয়া 6 নম্বৰটো ঠিক আছে কুৱেশ্যন নম্বৰ 6ত আমাক কি কৈছে তলৰ ঘনককেইটা বিস্তাৰিত কৰি লিখিব কৈছে এতিয়া ঘনক আহি গ'ল মানে কিউব আহি গ'ল কিউব আহি গ'ল ঠিক আছে প্ৰথমৰ কুৱেশ্যনটো আমাক কি দিয়া আছে 2x প্লাছ 1 হোল কিউব এতিয়া কিউবৰ ফৰ্মুলাটো কেনেকৈ আছিলে কিউবৰ ফৰ্মুলাটো আমি চাইডত লিখি যাওঁ তেতিয়া আমাৰ কৰিবলৈ সুবিধা হ'ব হয় নহয় a প্লাছ b যদি হোল কিউব থাকে ইকুৱেল টু কেনেকৈ লিখিব পাৰি a কিউব প্লাছ b কিউব প্লাছ 3ab ইনটু a প্লাছ b লিখিব পাৰি নে নোৱাৰি পাৰি হয়নে নহয় তেনেকৈ যদি আমি এইটো কৰোঁ এতিয়া এই ক্ষেত্ৰত আমাৰ a কি হৈ যাব a ইজ ইকুৱেল টু 2x তোমালোকৰ যদি কনফিউজন হয় এনেকৈ লিখি ল'বা ছাইডত তেতিয়া তোমালোকে কনফিউজন নোহোৱা কেতিয়াও b ইজ ইকুৱেল টু আমাৰ 1 গতিকে আমি a কিউব লিখিব লাগিব প্ৰথমতে 2x কিউব প্লাছ b কিউব কি হ'ব আমাৰ 1 কিউব প্লাছ 3a আমাৰ কি হয় 2x ইনটু b আৰু a মাইনাছ b a প্লাছ b সৰি 2x প্লাছ 1 ঠিক আছে ইয়াত 2x কিউব হ'লে আমাৰ কি হৈ যাব 8x কিউব হয় নহয় 2 দুগুণ 4 দুগুণ 8 প্লাছ 1 কিউব কৰিলে 1 আহিলে 3 দুগুণ 6 প্লাছ সৰি 6x আহিলে আৰু 2x প্লাছ 1 আহিলে 8x কিউব প্লাছ 1 প্লাছ 6x ইনটু এইটো যদি মাল্টিপ্লাই কৰি দিওঁ মাল্টিপ্লাই কৰিলে কি যাব 6 দুগুণ 12 12x স্কোৱাৰ আৰু 6x প্লাছ ইনটু 1 কৰিলে 6x আহিলে ইয়াক যদি আমি সজাই দিওঁ মানে পাৱাৰকেইটা যদি ওচৰলৈ লৈ যাওঁ ডাঙৰৰ পৰা সৰুলৈ লৈ যাওঁ 8x কিউব প্লাছ 12x স্কোৱাৰ প্লাছ 6x প্লাছ 1 আহিলে হয়নে নহয় আনচাৰটো হয় কাৰণ 8x কিউব প্লাছ 12x স্কোৱাৰ প্লাছ 6x প্লাছ 1 এক নম্বৰটো হৈ গ'ল এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো আমাক কি দিয়া আছে 2a minus 3b হোল কিউব হয় নহয় এটা যদি মাইনাছ থাকে a minus b হোল কিউব থাকে তেতিয়াহ'লে কেনেকৈ আছিলে ফৰ্মুলাটো a minus b হোল কিউবৰ ফৰ্মুলা লিখিলোঁ আমি a minus b হোল কিউব ইকুৱেল টু a কিউব minus b কিউব minus 3ab ইনটু a minus b হয়নে নহয় ইয়াত আমাৰ a কি হয় 2a আৰু b আমাৰ কি হয় 3b ঠিক আছে এতিয়া যদি আমি ফৰ্মুলাটো মতে যদি পাতি বহাই দিওঁ 2a minus 3b হোল কিউব ইকুৱেল টু 2a হোল কিউব মাইনাছ 3b হোল কিউব মাইনাছ 3ab আছিলে হয় নহয় a কি হয় আমাৰ 2a
আৰু 3b b2 হয় নহয় আৰু a minus b 2a minus 3b 2a টো হোল কিউব কৰিলে কি হৈ যাব 8a কিউব মাইনাছ 3 3 9 27 27 b কিউব মাইনাছ 3 2 6 6 3 গুণ 18 18ab 2a minus 3b ঠিক আছে এতিয়া 8a কিউব মাইনাছ 27b কিউব এইটো যদি আমি কৰি দিওঁ মাল্টিপ্লাই কৰি দিওঁ 18 ইনটু 2 কি হ'ব 36a স্কয়াৰ b হয়নে নহয় আৰু মাইনাছে মাইনাছে প্লাস হৈ যাব 3 3 18 54 54a b স্কয়াৰ বুজি পালা এটো হ'ল আমাৰ আনসাৰ ঠিক আছে নেক্সট আমি চাম এতিয়া 3 নম্বৰটো 3 নম্বৰটো আমাক কি দিয়া আছে 3/2x plus 1 হোল কিউব দিয়া আছে এটো a plus b হোল কিউবত আহিব ইয়াত a কি হ'ব a equal to 3/2x আৰু b equal to আমাৰ আহি যাব 1 ঠিক আছে তো কৰি চাও কি ওলাই 3/2x plus 1 হোল কিউব এটো যদি কৰো প্ৰথমতে a কিউব আহিলে 3/2x হোল কিউব প্লাস b কিউব হয় নহয় প্লাস 3a into b 3/2 into x into b হৈ গ'ল আমাৰ 1 এটা আহিব কি a plus b 3/2x plus 1 আহিব ঠিক আছে এতিয়া আহি গ'ল আমাৰ ওপৰত 27/8x কিউব হয় নহয় প্লাস 1 আহি যাব 1 কিউব কৰিলে 1 আহে প্লাস এতিয়া ইয়াত কি থাকিলে 3 3 9 থাকিলে ওপৰত আৰু তলত 2x থাকিলে ইনটু 3/2x plus 1 থাকিলে যদি আমি ইয়াক ফাৰ্দাৰ মাল্টিপ্লাই কৰি দিওঁ ইয়াক যদি কৰো আমি কি হ'ব এই টাৰ্মটো যদি ইয়াক যদি মাল্টিপ্লাই কৰো 3 9 গুণ সৰি প্লাস ইয়াত 27 2 গুণ 4 x স্কয়াৰ মানে নহয় আকৌ আহিলে আমাৰ প্লাস 1 লগত মাল্টিপ্লাই কৰিলে সেম আহিব 9/2 x ইয়াক যদি আমি সজাই পিনি লিখো আমাৰ কি আহিব 27/8x স্কয়াৰ প্লাস x কিউব প্লাস 27/4 27/4x স্কয়াৰ আহিব মানে নহয় প্লাস 9/2x plus 1 ঠিক আছে এটাই হৈছে ইয়াৰ আনসাৰ নেক্সট আমি চাম এতিয়া 4 নম্বৰটো 4 নম্বৰটো আমাক কি দিয়া আছে x minus 2/3y হোল কিউব দিয়া আছে ঠিক আছে ইয়াত a minus b হোল কিউব ফৰ্মুলাত আহিব এতিয়া এটো হনে a minus b আছে a equal to আমাৰ কি x আৰু b equal to আমাৰ কি 3/2y ইয়াক যদি আমি কৰি চাও কি আহিব x minus 2/3 সৰি এটো 3/2 নহয় 2/3 2/3 x minus 2/3y হোল কিউব প্ৰথমতে আহিলে আমাৰ x কিউব সৰি মাইনাস 2/3y হোল কিউব মাইনাস 3 into a into b হয় নহয় তাৰপিছত a minus b হয় নহয় x কিউব পে আহিলে আমাৰ ইয়াত মাইনাস এটো কৰিলে আমাৰ কি হৈ যাব 8/27y কিউব মাইনাস 3 কেনসেল গুচি গল থাকিলে কি আমাৰ 2xy multiplied by x minus 2/3y যদি মাল্টিপ্লাই কৰি দিও যদি এতিয়া আকৌ যেনে মাইনাসে 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 প্লাসে মাইনাস আহি গল 2x স্কয়ার আহিলে আকৌ মাইনাসে মাইনাসে প্লাস আহি গল ইয়াত 2xy ইনটু কি আহি যাব 2/3y
3y হয় নহয় ইয়াক আকৌ কেনেকৈ কৰিব পাৰোঁ আমি x cube minus 8 by 27 y cube minus 2x square y plus এতিয়া 2 দুগুণ ওপৰত হৈ গ'ল আমাৰ কি 4 আৰু তলত থাকিলে আমাৰ কি 3 আৰু x আৰু y মাল্টিপ্লাই হয় y স্কয়াৰ হৈ গ'ল ঠিক আছে নেক্সট আমি চাম এতিয়া কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত আমাক কি দিয়া আছে উপযুক্ত অবয়ব ব্যৱহাৰ কৰি তলৰ ৰাশিৰ মান নিৰ্ণয় কৰিব লাগে ঠিক আছে এক নম্বৰটো আমাক দিয়া আছে 99 কিউব এতিয়া 99 কিউবটো আমি কেনেকৈ লিখিব পাৰিম 100 minus 1 whole cube লিখিব পাৰোঁ নে নোৱাৰোঁ পাৰোঁ ই কি ফৰ্মত আহিলে a minus b whole cube ফৰ্মত আহিলে য'ত a ইকুৱেল টু আমাৰ হৈ গ'ল 100 আৰু b ইকুৱেল টু আমাৰ হৈ গ'ল 1 হয়নে নহয় ইয়াক যদি আমি a minus b whole cube ভাঙি দিওঁ প্ৰথমতে আহিলে a cube minus b cube minus 3a into b আৰু a minus b হয়নে নহয় 100ক কিউব কৰিলে কিমান হ'ব 10 লাখ 10 লাখ তাৰমানে দুটা যদি 0 থাকে কিউব কৰিলে আমাৰ কেইটা 0 আহিব 6টা 0 আহিব মাইনাছ 1ক কিউব কৰিলে 1 থাকিলে মাইনাছ আহিলে আমাৰ 300 আৰু 100ৰ পৰা 1 গুচি গ'লে 99 আমাৰ ইয়াত কি হ'ল 10 লাখ মাইনাছ 1 কৰিলে আমাৰ কি আহি যায় 9,99,999 হয়নে নহয় মাইনাছ 300 ইনটু 99 কৰিলে 297,000 আহিব হয় নহয় দুটা 0 আছে কাৰণে 0 আহিব 3 আৰু 99 কৰিলে 297 আহে ইয়াক যদি ইয়াৰ পৰা যদি মাইনাছ কৰি দিয়া হয় মাইনাছ কৰিলে আমাৰ কি আহিব 970,299 তোমালোকে মাইনাছ কৰি চাই ল'বা মইতো ডাইৰেক্টলি কৰিলোঁ ঠিক আছে বাৰু কৰি দেখাই দিওঁ 999,999 পৰা যদি মাইনাছ কৰা 297,000 9 আহিলে 9 পৰা 7 গুচি গ'লে 2 থাকিলে ঠিক আছে 9 পৰা 9 গুচি গ'লে 0 থাকিলে 99 পৰা 2 গুচি গ'লে 97 থাকিলে বুজি পালা নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 আমাক কি দিয়া আছে 102 হোল কিউব হয় নহয় এতিয়া 102 হোল কিউবক আমি কেনেকৈ লিখিব পাৰিম 100 প্লাছ 2 হোল কিউব ই কি ফৰ্মত আহিলে a প্লাছ b হোল কিউব ফৰ্মত আহিলে 100 কিউব প্লাছ 2 কিউব প্লাছ 3 ইনটু 100 ইনটু 2 100 প্লাছ 2 হয় নহয় 100 কিউবক কৰিলে আমি পাম 10 লাখ হয় নহয় প্লাছ 2 কিউবক কৰিলে পাম আমি 8 প্লাছ 3 ইনটু 2 6 ইনটু 100 600 ইনটু 102 ইয়াক যদি কৰা তোমালোকে এতিয়া 600 ইনটু 102 কৰিবা 102 ইনটু 6 6 দুগুণ 12 2 কৰিলে 1 6 12 6 গুণ 6 612 পালোঁ 612 পিছত আমাৰ কি হৈ যাব 00 ইয়াক যদি কৰোঁ 10 লাখ 6টা হ'ল প্লাছ 8 প্লাছ কি আহিলে আমাৰ 61200 হয় নহয় ইয়াক যদি আমি প্লাছ কৰি দিওঁ কি পাম আমি চাই লওঁ এতিয়া কৰি পিনি তাৰপাছত আমি আছে আমাৰ প্লাছ 8 আৰু আছে আমাৰ কিমান 612 সৰি এটা কাম কৰোঁ প্ৰথমতে ডাঙৰ লিখি লওঁ 00216 আৰু 8 ইয়াত আহিলে আমাৰ 8 হয়নে নহয় 02160 106 1208 106 1208 এইটো হৈছে আমাৰ আনসাৰ ঠিক আছে নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 আমাক কি সুধিছে 998 হোল কিউব ঠিক আছে এইটো আমি কেনেকৈ লিখিব পাৰিম এতিয়া চাই লওঁ 998 হোল কিউবক আমি কেনেকৈ লিখিব পাৰোঁ
1000 minus 2 whole cube a minus b whole cube হয় নহয় a minus b whole cube কৰিলে 1000 cube minus 2 cube minus 3 into 1000 into 2 আৰু 1000 minus 2 ঠিক আছে 1000 কিউব কৰিলে কিমান হ'ব তিনটা শূন্য আছিলে তিনটা কি নটা শূন্য আহিব 1 2 3 4 5 6 7 8 9 minus 2 কিউব কৰিলে আমাৰ আহিলে 8 minus 3 into 2 হ'ল 6 এগুলো আমাৰ 6000 into 998 হয় নহয় 998 ৰ লগত যদি 6000 মাল্টিপ্লাই কৰো কি আহিব 998 into 6 848 8 কৰিলে 4 9 4 54 4 58 8 কৰিলে 5 9 6 54 54 পাছে আমাৰ কি হ'ল 5988 আৰু 000 9 minus 8 minus 5988 000 ইয়াক যদি কৰা কি আহে কৰি চাবা তোমালোকে 994011992 আহিব ঠিক আছে 994011992 আহিব সেইটো হৈছে আমাৰ আনসাৰ ঠিক আছে নেক্সট আমি কোৱেশ্চন নম্বৰ 8 টো চাম কোৱেশ্চন নম্বৰ 8 টো আমাক কি দিয়া আছে উৎপাদক বিশ্লেষণ কৰিব লাগে তাৰ 1 টো দিয়া আছে আমাক 8a cube plus b cube plus 12a square b plus 6ab square ঠিক আছে ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব তাৰ কাৰণে আমি এটো একবাৰ লিখি লওঁ 8a cube plus b cube plus 12a square b plus 6ab square হয় নহয় ইয়াক এতিয়া আমি কেনেকৈ লিখিব পাৰো 8a cube আমি লিখিব পাৰো 2a whole cube plus b whole cube plus আমি কেনেকৈ লিখিব পাৰো এটা আমি কেনে ইয়াক লিখিব পাৰো আমি 3 into 2a into b মানে নহয় আচ্ছা এটা বস্তু চাই লও আমি ইয়াৰ এটা ফৰ্মুলা আমি এটা পাইছিলো নহয় a plus b whole cube আমাৰ a plus b whole cube ফৰ্মুলাটো কি আছিল চাও দেই আমি এবাৰ a plus b whole cube ফৰ্মুলাটো কি আছিল a cube plus b cube plus 3ab into a plus b আছিল নাই ইয়াক আমি কেনে লিখিব পাৰো আকৌ a cube plus b cube plus এটা যদি মাল্টিপ্লাই কৰি দিও 3a square b plus 3ab square লিখিব পাৰো হয় নহয় এটা সিম্পলিফাই আমি এনেকৈ লিখিব পাৰো গতিকে যদি ইয়াক আমি এনে কৰো a মানে আমাৰ কি হৈ গল 2a whole cube plus b মানে হ'ল আমাৰ b whole cube plus 3a square b লিখিব পাৰো a square মানে কি 2a whole square plus b মানে কি b plus 3ab square a মানে কি আমাৰ 2a plus b whole square লিখিব পাৰো তেতিয়া কি হৈ যাব 3 2 6 ab square 3 2 6 এটো মানে 4a square আহিলে হয় নাই 4 into 3 12a square b আহি গল গতিকে আমি এটো কেনে লিখিব পাৰিম 2a plus b whole cube লিখিব পাৰিম যেহেতু আমাক উৎপাদক বিশ্লেষণ কৰিব কৈছে গতিকে আমি কেনেকৈ লিখিব পাৰিম 2a plus b 2a plus b আৰু 2a plus b হয় নহয় নেক্সট 2 নম্বৰটো চাম 2 নম্বৰটো আমাক কি দিয়া আছে 2 আমাক দিয়া আছে 8a cube minus b cube minus 12a square b plus 6ab square ঠিক আছে এতিয়া তো আমাৰ a minus b whole cube আহিব ঠিক আছে a minus b whole cube আমি কেনেকৈ লিখিব পাৰো চাম এতিয়া দেই a minus b whole cube লিখিব পাৰো a cube plus minus b cube minus 3ab into a minus b লিখিব পাৰিছো নাই আমি লিখিছো নাই আগতে গতিকে এটো আমি a cube minus b cube কৰি দিম minus 3a square b minus a minus plus আহি গল 3
ab স্কোৱাৰ হয় নে নহয় ইয়াক যদি আমি তেনেকৈ কৰি চাওঁ এতিয়া 8a কিউব মাইনাছ b কিউব মাইনাছ 12a স্কোৱাৰ b প্লাছ 6ab স্কোৱাৰ হয় নে নহয় ইয়াক যদি আমি লিখোঁ 2a হোল কিউব মাইনাছ b হোল কিউব এতিয়া আমাৰ কি আছে মাইনাছ 3a স্কোৱাৰ b আছে নাই মাইনাছ 3 ইনটু a কি হয় আমাৰ 2a হোল স্কোৱাৰ হয় নে নহয় b আছিলে b আমাৰ কি হয় অকল b হয়নে নহয় তাৰপিছত আছিলে প্লাছ 3ab স্কোৱাৰ 3a আমাৰ কি হয় 2a আৰু b স্কোৱাৰ b মানে কি হয় আমাৰ b হোল স্কোৱাৰ ঠিক আছে এতিয়া যদি আমি কৰোঁ 6ab স্কোৱাৰ পালোঁ আৰু ইয়াত আমি কি পালোঁ মাইনাছ 12a স্কোৱাৰ b হয় নহয় গতিকে আমি ইয়াক কি লিখিব পাৰিম 2a মাইনাছ b হোল কিউব লিখিব পাৰিম গতিকে কি হৈ যাব যদি ইয়াক আমি উৎপাদক বিশ্লেষণ কৰি দিওঁ ফাৰ্ডাৰ 2a মাইনাছ b 2a মাইনাছ b ইনটু 2a মাইনাছ b এইটো হৈছে ইয়াৰ আনচাৰ ঠিক আছে নেক্সট আমি কৰিম 3 নম্বৰটো 3 নম্বৰটো আমাক কি দিয়া আছে 3 নম্বৰটো আমাক দিয়া আছে 27 মাইনাছ 125 a কিউব মাইনাছ 135 a প্লাছ 225 a স্কোৱাৰ দিয়া আছে হয় নহয় এইটো a মাইনাছ b ফৰ্মত আহিব a মাইনাছ b ফৰ্মটো কি আছিলে a মাইনাছ b হোল কিউব a কিউব মাইনাছ b কিউব মাইনাছ 3a স্কোৱাৰ b প্লাছ 3ab স্কোৱাৰ আছিলে এতিয়া অলপ আগত আগৰ কুৱেশ্যনটো চালোঁ আমি হয় নহয় এতিয়া আমাৰ ইয়াত লিখি লৈছোঁ মাইনাছ 125a কিউব মাইনাছ 135a প্লাছ 225a স্কোৱাৰ ঠিক আছে ইয়াক আমি কেনেকৈ লিখিব পাৰিম এতিয়া 27ক 3 হোল কিউব লিখিব পাৰোঁ হয় নহয় মাইনাছ 5a হোল কিউব লিখিব পাৰোঁ হয় নহয় এতিয়া মাইনাছ আমাৰ কি আছিলে 3a স্কোৱাৰ b a মানে কি 3 স্কোৱাৰ b মানে কি 5a হয় নহয় প্লাছ 3ab স্কোৱাৰ লিখিব পাৰোঁ 3a মানে কি 3 আৰু b মানে হৈছে আমাৰ 5a হোল স্কোৱাৰ ইয়াক যদি কৰা কি পাবা চোৱা 3 3 9 হৈ গ'ল 9 3 গুণ 27 27 ইনটু 5 কৰিলে আমাৰ কি হৈ যাব 135a আহিলে চিমিলাৰলি 5 5 25 25 ইনটু যদি 9 কৰোঁ আমি 225 আহিব হয় নহয় 225a স্কোৱাৰ আহিলে গতিকে আমি কি লিখিব পাৰিম 3 মাইনাছ 5a হোল কিউব লিখিব পাৰিম হয় নহয় আৰু যদি ইয়াক উৎপাদক বিশ্লেষণ কৰিব কৈছে যিহেতু আমি উৎপাদকত লিখি দিব লাগিব তিনিটা 3 মাইনাছ 5a 3 মাইনাছ 5a 3 মাইনাছ 5a এইটো হৈছে ইয়াৰ আনচাৰ ঠিক আছে নেক্সট চাম আমি এতিয়া 4 নম্বৰটো 4 নম্বৰটো আমাক কি দিয়া আছে 64a কিউব দিয়া আছে মাইনাছ 27b কিউব মাইনাছ 144 a স্কোৱাৰ b প্লাছ 108 ab স্কোৱাৰ দিয়া আছে এইটো a মাইনাছ b কিউবৰ ফৰ্মুলাত আহিব হয় নহয় এইটো ফৰ্মুলাত আহিব গতিকে ইয়াক আমি কৰি চাম এতিয়া 64 a কিউব মাইনাছ 27 b কিউব মাইনাছ 144 a স্কোৱাৰ b প্লাছ 108 ab স্কোৱাৰ ইয়াক আমি কেনেকৈ লিখিব পাৰিম 4a হোল কিউব লিখিব পাৰিম 4 4 16 4 16 64 মাইনাছ 3b হোল কিউব লিখিব পাৰিম 3 3 9 3 27 এতিয়া মাইনাছ 3a ইনটু b আহিলে a স্কোৱাৰ b আহিব হয় নহয় a কি হৈ যাব 4a হোল স্কোৱাৰ ইনটু b আমাৰ কি হৈ যাব 3b প্লাছ 3ab স্কোৱাৰ 4a ইনটু 3b স্কোৱাৰ ইয়াক যদি কৰি চোৱা তুমি 3 4 গুণ 12 হয় নহয় আৰু এইফালে 9 হৈ গ'ল 9 12 108 108 ab স্কোৱাৰ ইয়াক যদি চোৱা তুমি 4 4 গুণ 16 16 আৰু 9 16 আৰু যদি 9 কৰা আমাৰ কি হৈ যায় 144 a স্কোৱাৰ b আহিলে হয়নে নহয় ইয়াক আমি কেনেকৈ লিখিব পাৰিম এতিয়া 4a মাইনাছ 3b হোল কিউব হয়নে নহয় উৎপাদক বিশ্লেষণ কৰিব কৈছে যিহেতু 4a মাইনাছ 3b ইনটু 4a মাইনাছ 3b ইনটু 4a মাইনাছ 3b লিখিব পাৰোঁ আমি ঠিক আছে 4 নম্বৰটো হৈ গ'ল এতিয়া আমি 5 নম্বৰটো চাম 5 নম্বৰটো একে আহিব 5 নম্বৰটো আমাক কি দিয়া আছে
27p cube minus 1/216 minus 9/2 p square plus 1/4 p দিয়া আছে ঠিক আছে ইয়াক যদি কৰো আমি 27p cube minus 1/216 minus 9/2 p square plus 1/4 p এটো a minus b ফৰ্মতে আছে ইয়াক যদি কৰো আমি 3p whole cube হৈ যাব হয় না 3 9 27 p cube 1/6 whole cube হৈ যাব হয় নহয় minus 3 into a কি হয় আমাৰ 3p square আৰু b আমাৰ কি হৈ যাব 1/6 plus 3 into ab square হয় নহয় a হৈ গ'ল আমাৰ 3p আৰু b হৈ গ'ল আমাৰ 1/6 whole square এটা কি তুমি চোৱা কেনেকৈ আহিব এটা 9/2 আহি যাব কেনেকৈ আহিব যদি 3 into এটা ৰবা ইয়াত কৈছে ইয়াত কৈ দেখাও 3 into 3p whole square into 1/6 হয় নহয় এটা কি হ'ল আমাৰ 3 into 3p whole square আমাৰ কি হৈ যাব 27 নহয় স্কয়াৰ আছে 9 হ'ব 9p square into 1/6 হয় নহয় 3 এক দুবাৰ গুচি গ'ল তো 9/2p square আহিলে নাই সিমিলাৰলি যদি এটো কৰি চোৱা 3 into 3p আমাৰ কি হৈ গ'ল 9p into 1/216 আহিলে হয় নহয় তো 1/216 যদি 9 এ যদি ডিভাইড কৰি দিয়া সৰি 216 নাহে নহয় 36 আহিব 36 আহিব নন স্কয়াৰ আছে মই কিউব বুলি ভাবিছিলো 36 নহয় যদি একৰে 4 আহি গ'ল তেতিয়া 1/4 p আহিলে হয় নহয় তেনেকৈ আমাৰ এটা আহিলে এতিয়া নেক্সট আমি কৰিম এতিয়া আমাৰ কি লিখিব পাৰো 3p minus 1/6 whole cube লিখিব পাৰো নে নোৱাৰো আৰু ইয়াক যদি আমি ভাঙি দিও ফাৰ্দাৰ 3p minus 1/6 into 3p minus 1/6 into 3p minus 1/6 হৈ গ'ল ঠিক আছে 8 নম্বৰটো হৈ গ'ল নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 9 টো ঠিক আছে নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 9 টো কোৱেশ্চন নম্বৰ 9 আমাৰ 9 ত আমাক কি কৈছে সত্যাপন কৰিব লাগে এক নম্বৰটো আমাক দিয়া আছে x cube plus y cube equal to x plus y into x square minus xy plus y square ঠিক আছে এটা আমি এটা সলভ কৰিব কাৰণে কি প্ৰথমতে এটো মাল্টিপ্লাই কৰি দিম ঠিক আছে এটো মাল্টিপ্লাই কৰিলে আমাৰ x plus x cube plus y cube আহে নাই আমি চাম ঠিক আছে তো এটো হুহাতে আছে গতিকে রাইট হ্যান্ড সাইড ইকুয়াল টু আমাক কি দিয়া আছে x plus y into x square minus xy plus y square এক যদি মাল্টিপ্লাই কৰি প্ৰথমতে x যদি যদি মাল্টিপ্লাই কৰিম এনেকৈ লিখি লওঁ x যদি মাল্টিপ্লাই কৰে x square minus xy plus y square তাৰপিছত আকৌ আমি কি দি মাল্টিপ্লাই কৰিম y দি মাল্টিপ্লাই কৰিম x square minus xy plus y square ঠিক আছে এটা x x ক মাল্টিপ্লাই কৰিলে কি আহিলে আমাৰ x cube minus x square y আহিলে plus x y square আহিলে হয় নহয় এটাটো মাল্টিপ্লাই কৰিলে লগে লগে কি আহিলে x cube x square y plus xy square plus y যদি মাল্টিপ্লাই কৰো x square y আহিলে minus xy square আহিলে হয় নহয় আকৌ plus y cube আহিলে এতিয়া x square y আৰু plus x square y minus x square y cancel গুচি গ'ল plus xy square minus xy square cancel গুচি গ'ল আৰু কি থাকিলে আমাৰ x cube plus y cube এটা ফৰ্মুলা হৈ গ'ল যদি x cube plus y cube আমাক দিয়া থাকে তাৰ ফৰ্মুলাটো কি হ'ব x plus y into x square minus xy plus y square ঠিক আছে নেক্সট আমি 2 নম্বৰটো চাওঁ 2 নম্বৰটো আমাক কি দিছে কোৱেশ্চন নম্বৰ 9 ৰ 2 নম্বৰ দিছে আমাক x cube minus y cube is equal to x minus y into x square plus xy plus y square সত্যাপন কৰিব লাগে ঠিক আছে মানে প্ৰমাণ কৰিব লাগে যে হুহাত বাহাত একেটাই হয় গতিকে আমি এটো মাল্টিপ্লাই কৰিম আগৰটো কোৱা নিচিনাকে রাইট হ্যান্ড সাইড লৈ আমাক রাইট হ্যান্ড সাইডে আমাক কি দিয়া আছে x minus y equal to x square plus xy minus y square
সিমিলাৰলি মাল্টিপ্লাই কৰিম প্ৰথমতে x দি গোটেইটো মাল্টিপ্লাই কৰিম x স্কোৱাৰ প্লাছ xy মাইনাছ y স্কোৱাৰ আৰু মাইনাছ y দি মাল্টিপ্লাই কৰিম হয় নহয় x স্কোৱাৰ প্লাছ xy মাইনাছ y স্কোৱাৰ মাল্টিপ্লাই যদি কৰোঁ প্ৰথমতে কি আহিলে x কিউব প্লাছ x স্কোৱাৰ y আহিলে মাইনাছ xy স্কোৱাৰ আহিলে মাইনাছ এইটো প্লাছ হয় প্লাছ xy স্কোৱাৰ আহিলে হয় নহয় এতিয়া মাইনাছ যদি মাল্টিপ্লাই কৰোঁ মাইনাছ x স্কোৱাৰ y মাইনাছ xy স্কোৱাৰ মাইনাছ y কিউব প্লাছ x স্কোৱাৰ y মাইনাছ x স্কোৱাৰ গুচি গ'ল প্লাছ x y স্কোৱাৰ মাইনাছ xy স্কোৱাৰ গুচি গ'ল থাকিলে কি আমাৰ x কিউব মাইনাছ y কিউব ইকুৱেল টু লেফ্ট হেণ্ড চাইড উত্থাপন হৈ গ'ল আমাৰ ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 10টো চাওঁ কুৱেশ্যন নম্বৰ 10টোত আমাক কি দি আছে উৎপাদক বিশ্লেষণ কৰিব লাগে 27y কিউব প্লাছ 125z কিউব ঠিক আছে ইয়াৰ আমি কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে এতিয়া আমাক কি কৈছে ইংগিত প্ৰশ্ন নম্বৰ 9টো চাব কৈছে 9ৰ পৰা আমি আমাক ইংগিত ল'ব কৈছে ঠিক আছে ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ এতিয়া 27y কিউবক 3y হোল কিউব লিখিব পাৰোঁ প্লাছ 5z হোল কিউব লিখিব পাৰোঁ অলপ আগত আমি যে প্ৰমাণ কৰিলোঁ a কিউব x কিউব প্লাছ y কিউব বা a কিউব মাইনাছ a কিউব প্লাছ b কিউব এগুলো কি বুলি প্রমাণ কৰিলো a প্লাছ b ইনটু a স্কোয়ার মাইনাস ab প্লাছ b স্কোয়ার হয় না এতিয়া যদি এনেকে বহাই আমি কি বুলি লিখিব পাৰিম a প্লাছ b 3y মাইনাস প্লাছ 5z ইনটু আমি কি লিখিব পাৰো a স্কোয়ার মানে কি 3y হোল স্কোয়ার মাইনাস ab a আমার কি দিয়া আছে 3y আর b আমার কি হয় 5z প্লাস b স্কোয়ার 5z হোল স্কোয়ার হয় না হয় ইয়াক যদি আমি এটা ভাঙি দিও তে আমি কি পাম 3y প্লাস 5z আর ইয়াত আমি পাই যাম আমি 3 3 9 9y স্কোয়ার মাইনাস 3 5 গুণ কি হয় আমাৰ 15 yz প্লাস 25z স্কোয়ার এটো হ'ব ইয়াৰ আনসার বুজি পালা 2 নম্বৰ কোৱেশ্চনটো আমাক কি দিয়া আছে 64 m cube minus 343 n cube দিয়া আছে এতিয়া মানে কি এটা আমি আমাৰ উৎপাদক বিশ্লেষণ কৰিব লাগে ঠিক আছে 64 টো আমি কেনে লিখিব পাৰো 4m whole cube minus 3n whole cube 7n whole cube লিখিব পাৰো ঠিক আছে এটা a cube minus b cube দিয়া আছে a cube minus b cube equal to ফৰ্মুলাটো কি আছিল a minus b into a square plus ab plus b square হয় নহয় এই যদি আমি তেনে কৰো a আমাৰ কি হৈ গল 4m minus 7n that a square 4m square plus ab 4m into 7n plus b square 7n whole square হয় নহয় 4m minus 7n এটা আমাৰ কি হৈ যাব 16 m square 7 4 গুণ 28 mn plus 49 n square হয় নহয় এটো হৈ গল আমাৰ ইয়াৰ উৎপাদক বিশ্লেষণ ঠিক আছে কোৱেশ্চন নম্বৰ 11 টো কি কৈছে আমাক উৎপাদক বিশ্লেষণ কৰিব দিছে ঠিক আছে মানে উৎপাদকত লৈ যাব লাগে আমাক কি দিছে 27 x cube plus y cube plus z cube minus 9 xyz ঠিক আছে এটা ফৰ্মুলা আছে আমাক এতিয়া আমাক কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে আৰু এটা ফৰ্মুলা আছে প্ৰথমতে আমি ফৰ্মুলা পেলাই লওঁ ইয়াত কি হৈ যাব আমি 3x cube whole cube লিখিব পাৰো প্লাস
y হোল কিউব লিখিব পাৰো প্লাছ z হোল কিউব লিখিব পাৰো হয় নহয় ইজ ইকুৱেল টু আমি কি লিখি মাইনাছ সৰি মাইনাছ হে মাইনাছ আমি কি লিখিব পাৰো 3 ইনটু 3x ইনটু y ইনটু z লিখিব পাৰো হয় নহয় তাৰমানে কি ফৰ্মত আছে a কিউব প্লাছ b কিউব প্লাছ c কিউব মাইনাছ 3 abc ফৰ্মত আছে হয়নে নহয় যদি a কিউব প্লাছ b কিউব প্লাছ c কিউব মাইনাছ 3 abc ফৰ্মত থাকে তেতিয়াৰ ফৰ্মুলাটো কি আছিলে a প্লাছ b প্লাছ c ইনটু a স্কোয়ার প্লাস b স্কোয়ার প্লাস c স্কোয়ার মাইনাস ab মাইনাস bc মাইনাস c আসলে হয় নহয় ইয়াক যদি আমি তেনেকুৱা ফৰ্মুলাত বহাই দিয়া কি হ'ব আমাৰ যদি ফৰ্মুলাটো বহাই দিও 3x plus y plus z কিন্তু আমাৰ কি হৈ যাব a স্কয়ার a মানে কি 3x হোল স্কয়ার প্লাস b স্কয়ার মানে y স্কয়ার প্লাস c স্কয়ার মানে z স্কয়ার minus ab 3x into y minus bc y into z minus ca z into 3x হয় নহয় ইয়াক যদি আমি আৰু ভাঙি দিও কি আহিব 3x plus y plus z into 3 3 গুণ 9 9x স্কয়ার plus y স্কয়ার plus z স্কয়ার minus 3x স্কয়ার minus yz minus 3xz ঠিক আছে এটো হৈ গ'ল ইয়াৰ উৎপাদক question number 12 টো চাম এতিয়া 12 টো আমাক কি কৰিছে এটা বহুপদ দিয়া আছে সত্যাপন কৰিব লাগে যে তুমি অকন ওপৰত লিখিম x cube plus y cube plus z cube minus 3x yz is equal to 1 by 2 into x plus y plus z into x minus y whole square plus y minus z whole square plus z minus x whole square তোমাক প্ৰমাণ কৰিব লাগে ঠিক আছে এই প্ৰমাণ কৰিবৰ কাৰণে আমি প্ৰথমতে ৰাইট হ্যান্ড সাইডটো আমি মাল্টিপ্লাই কৰি চাম পুৰা ডাইৰেক্টলি ঠিক আছে রাইট হ্যান্ড সাইড আমি ললো রাইট হ্যান্ড সাইডে আমাক কি দিয়া আছে 1 by 2 into x plus y plus z multiplied by x plus y whole square plus x minus y whole square so what minus x minus y whole square y minus z whole square plus z minus x whole square ঠিক আছে এটা আগৰ টার্মটো আমি এনেকৈ থাকিব দিম 1 by 2 x plus y plus z টো আমি থাকিব দিম তেনেকৈ ভিতৰত টার্মটো মাল্টিপ্লাই কৰিম আমি x minus y whole square কি হয় আমাৰ a minus b whole square a square minus 2ab plus b square হয় না plus y minus z y square minus 2yz plus z square তারপর z square z minus x আছে z square minus 2xz plus x square ঠিক আছে 1 by 2 x plus y plus z থাকিলে এইটো x square আছে ইয়াত x square আছে কি হলে আমাৰ 2x square y square কি হলে plus 2y square আৰু z square plus z square কি হলে plus 2z square হয় নহয় এতিয়া আমাৰ তাত কি হলে minus 2xy minus 2yz minus 2xz
হয় নহয় গতিকে 2 কমন আছে গতিকে আমি 2 টো বাহিৰলৈ গুচি আহিম 1/2 আৰু এবাৰ 2 গোটেইকেইটা পৰা 2 যদি কমন আহি যায় বাহিৰলৈ আমাৰ কি আহি যায় কিন্তু 2 আহি যাব x plus y plus z থাকিলে আৰু ভিতৰত কি থাকিলে আমাৰ x square plus y square plus z square minus xy minus yz minus xz ইয়াত 2 আৰু 2 টো কেনসেল হৈ গ'ল বাহিৰত থাকিলে কি আমাৰ x plus y plus z into x square plus y square plus z square minus xy minus yz minus xz ঠিক আছে এতিয়া আমি তো ফৰ্মুলাটো পাইছিলো অলপ আগত চাইছিলো আমি হয় নহয় এতিয়া a cube plus b cube plus c cube minus 3abc equal to কি আছিলে a plus b plus c into a square plus b square plus c square minus ab minus bc minus c আছিলে এইটো ফৰ্মত আছে নাই আছে গতিকে আমি কি লিখিব পাৰো ইকুৱেল টু আমি কি লিখিব পাৰো x cube plus y cube plus z cube minus 3xy z লিখিব পাৰো ইকুৱেল টু লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড ইকুৱেল লেফট হ্যান্ড সাইড গতিকে প্ৰমাণিত হৈ গ'ল তুমি চাম কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 ৰ 1 টো আমাক কি দিয়া আছে যদি x plus y plus z is equal to 0 হয় ঠিক আছে তেন্তে প্ৰমাণ কৰিব লাগে যে আমি x cube plus y cube plus z cube is equal to 3xyz ঠিক আছে এতিয়া আমি কৰি চাও আমাক কি বুলি কৈছে প্ৰশ্নত x plus y plus z is equal to 0 বুলি কৈছে ঠিক আছে এতিয়া আমি কি কৰিম x plus y is equal to যদি z টো যদি ইফালে যাও minus z হৈ গ'ল হয় নহয় দুটা সাইড যদি কিউব কৰি দিও কি হৈ যাব x plus y whole cube is equal to minus z cube হৈ যাব হয় নহয় কাৰণ মাইনাসৰ কিউব হলে মাইনাসই হয় সদায় যদি x plus y cube টো যদি ভাঙি দিও আমাৰ ফৰ্মুলাটো কি আছিলে a plus b whole cube ফৰ্মুলাটো কি আছিলে a cube plus b cube plus 3ab into a plus b আছিলে নাই যদি কি হ'ব x cube plus y cube plus 3xy into x minus x plus y আছিলে হয় নহয় এতিয়া x cube plus y cube plus 3xy to 3xy থাকিলে x plus y টো কি হয় আমাৰ minus z হয় নহয় x plus আমি আগতে কি ধৰিলো minus z ধৰি লৈছো minus z গতিকে কি হ'ল x cube আচ্ছা ইফালে z cube টো আছিল আমাৰ minus z cube equal to minus z cube এতিয়া x cube plus y cube এই z cube টো যদি আমি এফালে গুছি আহো কি হৈ যাব আমাৰ plus z cube আৰু এটো যদি মাল্টিপ্লাই কৰি আমাৰ কি হৈ যাব minus 3xy z আহিলে equal to 0 মানে নহয় এটা যদি আমি ইয়াক আকৌ লিখো implies x cube plus y cube plus z cube হয় নহয় আৰু মাইনাস চিনটো এফালে minus 3xy এফালে আছে যদি তাক ইফালে লৈ যাম কি হৈ যাব 3xy z আমাৰ কোৱেশ্চনত কি কৰিছিলে x cube plus y cube plus z cube equal to 3xy z বুলি প্ৰমাণ কৰিব লাগে গতিকে আমাৰ হৈ গ'ল x equal to x plus y plus z 0 ধৰতে আমি প্ৰমাণ কৰি দিলো যে 0 ধৰি আমি প্ৰমাণ কৰি দিলো যে x cube plus y cube plus z cube equal to 3xy z ঠিক আছে নেক্সট কোৱেশ্চনটো 2 নম্বৰটো সুধিছে 13 ৰ 2 নম্বৰটো একে দেখুৱাবলৈ প্ৰমাণ কৰি দেখাব লাগে আমাৰ 2 নম্বৰটো আমাক কি কৈছে যদি a plus b plus c equal to 0 হয় তেন্তে দেখুৱা যে a square into b plus c b square into c plus a and c square into a plus b plus 3abc equal to 0 ঠিক আছে গতিকে আমি এটা প্ৰথমতে কি কৰি লম দিয়া আছে তো নহয় জানো আমাক দিয়া কি আছে a plus b plus c equal to 0 দিয়া আছে ঠিক আছে এতিয়া আমি উলিয়াই ল'ব পাৰো a plus b equal to আমাৰ কি হৈ যাব minus c হৈ যাব হয় নহয় a plus b b plus c equal to কি হৈ যাব minus a হৈ যাব হয় নহয় আৰু a plus c equal to আমাৰ কি হৈ যাব minus b হৈ যাব এতিয়া আমাৰ কোৱেশ্চনত কি দিয়া আছে
আমাক এইটো প্ৰমাণ কৰিব লাগে যে ইকুৱেল টু 0 ঠিক আছে লেফট হ্যান্ড সাইড আমাক কি দিয়া আছে a স্কয়ার b প্লাস c প্লাস b স্কয়ার c প্লাস a প্লাস c স্কয়ার a প্লাস b প্লাস 3ab c দিয়া আছে হয় না লেফট হ্যান্ড সাইডে এতিয়া আমি চাও ইয়াত a স্কয়ার b প্লাস c আমি কি উলিয়াই ললো মাইনাস a হয় নহয় প্লাস b স্কয়ার c প্লাস a আমি কি আছিল মাইনাস b হয় নহয় c প্লাস a বা a প্লাস c একেটা কথা প্লাস c স্কয়ার a প্লাস b আমাৰ কি আছিল মাইনাস c হয় নহয় প্লাস 3abc এতিয়া এটো কি হৈ যাব মাইনাস a কিউব হৈ যাব মাইনাস b কিউব মাইনাস c কিউব প্লাস 3abc হয় নহয় যদি আবার যদি মাইনাস যদি আমি কমন লৈ লওঁ কি হৈ যাব আমাৰ a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস 3abc এটা a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস 3abc ফর্মুলাটো আমাৰ কি আছিল a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস 3abc ফর্মুলাটো কি আছিল a plus b plus c into a square plus b square plus c square হয় না হয় a plus a square plus b square plus c square plus minus ab minus bc minus ca হয় না হয় equal to এটা a plus b equal to আমি কি minus a plus b plus c আমাক কি দিয়া আছে 0 দিয়া আছে 0 into a square plus b square plus c square minus ab minus bc minus ca হয় না হয় 0 লৈ তো মাল্টিপ্লাই কৰিলে কি হৈ যাব 0 হৈ যাব হয় না হয় আমাৰ কি হৈ গল 0 হৈ গল ঠিক আছে নেক্সট আমি এটা কি চাম কোৱেশ্চন নম্বৰ 13 ৰ 3 নম্বৰ কোৱেশ্চনটো চাম ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো আমাক কি দি আছে যদি 2a - b + c is equal to 0 হয় তেন্তে আমাক দেখাব লাগে যে 4a স্কয়াৰ - b স্কয়াৰ + c স্কয়াৰ + 4ac = 0 ঠিক আছে এটা আমাক দিয়া আছে হয় নহয় এটা আমি সলিউশনটো কেনে কৰিম এটা আমাক দিয়া আছে লিখিলাম দিয়া আছে কি দিয়া আছে আমাক 2a - b + c = 0 এতিয়া যদি - b টো ইফাল লৈ ইফাল কি থাকিব 2a + c = b থাকিলে হয় নহয় এটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 1 ধৰি লৈছো আমি ঠিক আছে তাৰ মানে কি 2a + c = b হয় নহয় এতিয়া যদি আমি এটো ইয়াৰ লেফট হ্যান্ড সাইডটো যদি লওঁ কি দিয়া আছে লেফট হ্যান্ড সাইড 4a² - b² + c² - 4ac = 0 দিয়া আছে হয় নাই কিন্তু আমি 0 টো আমি লিখিব নোৱাৰো কাৰণ 0 বুলি আমি প্ৰুফ কৰিব লাগে ইয়াক ঠিক আছে এতিয়া আমি চাম 4a² যদি হজাই লওঁ -4ac যদি ইয়ালৈ গুচি আহো ঠিক আছে প্লাস c² যদি লৈ আহো ইফালে -b² থাকিলে হয় নহয় এটা এইটা একে টার্ম হয় এটা আমি হজাই লৈছো হজাই দিলে আমাৰ কি হ'ব এটো 4a² আমি কি লিখিব পাৰিম 2a² লিখিব পাৰিম 4a² হৈ গল -2 into 2a লিখিব পাৰো হয় নহয় into c লিখিব পাৰো 2 4 4ac plus c² লিখিব পাৰো -b² হয় নহয় এটা এটো কি হৈ গল আমাৰ a - b হোল স্কয়ার ফর্মুলা আহিলে নাই কি হলে a - a² - 2ab plus b² হলে আমি কি লিখিব পাৰো a - b হোল স্কয়ার লিখিব পাৰো নোৱাৰো ইয়াত a টো কি হয় আমাৰ 2a আৰু b টো আমাৰ কি হৈছে c হয় নহয় গতিকে আমি কি লিখিব পাৰিম 2a - c সৰি -b² সৰি প্লাস আছিল ইয়াত 4ac আগত প্লাস আছিল নেকি 4ac আগত প্লাস আছিল ঠিক আছে 2a এতিয়া আমাৰ a + b ফৰ্মত আহিব a + b হোল স্কয়ার ফৰ্মত আহিলে হয় নহয় এতিয়া 2a + c হোল স্কয়ার লিখিব পাৰো আমি লিখিব পাৰো ন -b². 2a + c আমাক কি ধৰি লৈছিলো আমি মানে কি পাইলো ইকুৱেশ্যন 1 ৰ পৰা 2a + c = b পাইছিলো b² - b² b² - b² কি হৈ যাব 0 হৈ যাব = ৰাইট হ্যান্ড সাইড ঠিক আছে প্ৰুফ হৈ গল এটো বুজি পালানে নেক্সট আমি চাম এতিয়া কোৱেশ্চন নম্বৰ 4 টো কোৱেশ্চন নম্বৰ 4 টো আমাক কি দিছে আমাক দিয়া আছে a + b + c = 0 গতিকে আমি প্ৰুফ কৰিব লাগে যে এই টার্মটো = 3 ঠিক আছে তুমি সলিউশনটো কৰিম a + b + c = 0 দিয়া আছে হয় নহয় আমাক দিয়া আছে কি a + b + c = 0 এতিয়া যদি আমি ইয়াৰ পৰা a + b উলিয়াও ঠিক আছে কি হ'ব আমাৰ a + b = আমি কি পাম -c হয় নহয় সিমিলারলি যদি আমি
বি প্লাছ চি উলিয়াওঁ আমি কি পাম মাইনাছ এ পাম হয় নহয় আকৌ যদি আমি এ প্লাছ চি উলিয়াওঁ তেতিয়া আমি কি পাম মাইনাছ অফ বি পাম হয় নহয় এ প্লাছ এইটো চি হয় ঠিক আছে এ প্লাছ যদি চি উলিয়াওঁ মাইনাছ অফ বি পাম ঠিক আছে এতিয়া আমি তাৰপৰা লেফ্ট হেণ্ড চাইডটো লৈ লওঁ লেফ্ট হেণ্ড চাইডটো আমাক দিয়া আছে কি দিয়া আছে বি প্লাছ চি হোল স্কোৱাৰ ডিভাইডেড বাই বি চি দিয়া আছে প্লাছ চি প্লাছ এ হোল স্কোৱাৰ ডিভাইডেড বাই চি এ দিয়া আছে প্লাছ এ প্লাছ বি হোল স্কোৱাৰ ডিভাইডেড বাই এ বি দিয়া আছে হয় নহয় ইকুৱেল টু বি প্লাছ চি হোল স্কোৱাৰ বি প্লাছ চি আমি কি পাইছিলোঁ মাইনাছ এ ওপৰত আমি কি লিখিব পাৰোঁ মাইনাছ এ হোল স্কোৱাৰ লিখিব পাৰোঁ আৰু তলত আমাৰ কি থাকিলে বি চি ঠিক আছে প্লাছ চি প্লাছ এ আমি কি পাইছিলোঁ চি প্লাছ এ প্লাছ চি বা চি প্লাছ এ ইকুৱেল টু মাইনাছ বি হোল স্কোৱাৰ ডিভাইডেড বাই চি এ প্লাছ এ প্লাছ আমি কি পাইছিলোঁ মাইনাছ চি হোল স্কোৱাৰ ডিভাইডেড বাই এ বি হয় নহয় এতিয়া ওপৰত কি থাকিব এ মাইনাছ এ হোল স্কোৱাৰ কৰিলে এ স্কোৱাৰ হৈ গ'ল হয় নহয় মাইনাছটো গুচি গ'ল স্কোৱাৰ কৰাৰ লগে লগে বি চি প্লাছ বি স্কোৱাৰ ডিভাইডেড বাই চি এ প্লাছ চি স্কোৱাৰ ডিভাইডেড বাই এ বি থাকিলে হয় নহয় এতিয়া যদি আমি তিনিটাৰ পৰা যদি লসাগু লৈ লওঁ কমন ইয়াত কি আছে এ বি চি কমন আছে হয় নহয় তলত কি আহিলে আমাৰ এ বি চি কমন আহিলে ইয়াত বি চি ইয়াক এ টাইমছ গ'ল গতিকে আহি গ'ল এ কিউব প্লাছ চি এ ইয়াক গ'ল বি টাইমছ গতিকে আহি গ'ল বি কিউব আৰু চিমিলাৰলি আহি গ'ল আমাৰ চি কিউব হয় নহয় এতিয়া এ কিউব প্লাছ বি কিউব প্লাছ চি কিউবৰ ফৰ্মুলাটো কি আছিলে যদি এ বি চি ইকুৱেল টু 0 হৈ যায় তে এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব ইকুৱেল টু কি হৈ যায় 3abc হয় নহয় আগতে আমি প্ৰুফ কৰি আহিছোঁ অলপ আগতে ডিভাইডেড বাই abc abc কেনচেল ইকুৱেল টু আমাৰ কি হৈ গ'ল 3 ইকুৱেল টু ৰাইট হেণ্ড চাইড প্ৰমাণিত হৈ গ'ল বুজি পালা এইটো নেক্সট আমি চাম 5 নম্বৰটো এতিয়া 5 নম্বৰটো আমাক কি বুলি কৈছে 13 5 নম্বৰটো আমাক দিছে এটা ৰাশি দিয়া বহুপদ দিয়া আছে a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰ মাইনাছ অফ a b মাইনাছ বি চি মাইনাছ চি এ ইজ ইকুৱেল টু 0 দিয়া আছে যদি এই ৰাশিটো বহুপদটো ইকুৱেল টু 0 তেন্তে আমি কি দেখুৱাব লাগে a ইকুৱেল টু b ইকুৱেল টু c হয় বুলি আমি দেখুৱাব লাগে ঠিক আছে ইয়াক আমি এতিয়া কেনেকৈ কৰিম ইয়াক আমি কৰিবৰ কাৰণে কি কৰিম প্ৰথমতে লিখি লওঁ আমি কি দিয়া আছে যি দিয়া আছে a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি এ ইজ ইকুৱেল টু 0 এতিয়া আমি কি কৰিম বোথ চাইডে 2d মাল্টিপ্লাই কৰি দিম ঠিক আছে 2d মাল্টিপ্লাই কৰি দিম a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি এ ইজ ইকুৱেল টু এইফালে 2 মাল্টিপ্লাই কৰি দিম 0 লগত হয় নহয় এতিয়া এইফালে মাল্টিপ্লাই কৰিলে কি হ'ল 2a স্কোৱাৰ প্লাছ 2b স্কোৱাৰ প্লাছ 2c স্কোৱাৰ মাইনাছ 2ab মাইনাছ 2bc মাইনাছ 2ca ইজ ইকুৱেল টু 2 × 0 আমাৰ কি হৈ যায় 0 হৈ যায় হয়নে নহয় ইমপ্লাইজ 2a স্কোৱাৰটো আমি কি বুলি লিখিব পাৰোঁ a স্কোৱাৰ প্লাছ a স্কোৱাৰ লিখিব পাৰোঁ a স্কোৱাৰ প্লাছ a স্কোৱাৰ 2b স্কোৱাৰ কি লিখিব পাৰোঁ b স্কোৱাৰ প্লাছ b স্কোৱাৰ চিমিলাৰলি আমি 2c স্কোৱাৰ লিখিব পাৰিম c স্কোৱাৰ প্লাছ c স্কোৱাৰ মাইনাছ অফ 2ab মাইনাছ 2bc মাইনাছ 2ca ইকুৱেল টু 0 ঠিক আছে এতিয়া এই টাৰ্মটো a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ এই টাৰ্মটো আমি লৈ একেলগে কৰি দিলোঁ প্লাছ এতিয়া b স্কোৱাৰ টাৰ্মটো লৈ লিলোঁ মাইনাছ 2bc প্লাছ c স্কোৱাৰ টাৰ্ম এটা লৈ লিলোঁ ঠিক আছে প্লাছ c স্কোৱাৰ এইটো লৈ লিলোঁ আমি হয় নহয় মাইনাছ 2ca এইটো লৈ লিলোঁ বাকী আছিলে কি আমাৰ প্লাছ a স্কোৱাৰ ইজ ইকুৱেল টু 0 হয়নে নহয় এতিয়া যদি এইটো আমি কৰোঁ কি হ'ব a স্কোৱাৰ মাইনাছ 2 প্লাছ b স্কোৱাৰ গতিকে কি হৈ যায় আমাৰ a মাইনাছ b হোল স্কোৱাৰ হয় নহয় প্লাছ এইটো যদি চাওঁ আমি এই তিনিটা টাৰ্ম b স্কোৱাৰ মাইনাছ 2bc প্লাছ c স্কোৱাৰ কি হৈ যাব b মাইনাছ c হোল স্কোৱাৰ হ'ব হয় নহয় c প্লাছ এইটো আমাৰ কি হৈ যাব তেনেকৈ চিমিলাৰলি c মাইনাছ a হোল স্কোৱাৰ ইজ ইকুৱেল টু 0 এতিয়া চাবা তোমালোকে এই গোটেই টাৰ্মটো 0 হ'বৰ কাৰণে কি হ'ব লাগিব মাজত প্লাছ আছে গতিকে গোটেইকেইটা 0 হ'ব লাগিব হয় নহয় গোটেইকেইটা কেতিয়া 0 হ'ব যদি a ইকুৱেল টু b হয় তেতিয়া b মাইনাছ b 0 হৈ গ'ল যদি b ইকুৱেল টু c হয় c মাইনাছ c 0 হৈ গ'ল আৰু যদি c ইকুৱেল টু a হয় a মাইনাছ a 0 হৈ গ'ল হয় নহয় গতিকে কি প্ৰমাণ হৈছে যদি a ইকুৱেল টু b ইকুৱেল টু c হয় তেন্তে এই বহুপদটো আমাৰ ইকুৱেল টু 0 হৈ যাব গতিকে
therefore a is equal to b is equal to c বুজি পালা ইয়াতে আমাৰ 13 নম্বৰটো হৈ গ'ল নেক্সট আমি 14 নম্বৰটো চাম ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 14 টো চাওঁ কোৱেশ্চন নম্বৰ 14 টো আমাক কি বুলি কৈছে ঘনফল প্ৰকৃতাৰ্থত নিৰ্ণয় নকৰাকৈ তলৰ প্ৰতিটোৰ মান নিৰ্ণয় কৰা ঠিক আছে তাৰমানে আমি ঘনফল উলিয়াব নালাগে এটা কিউব কৰিব নালাগে কিউব নকৰাকৈ মান উলিয়াব লাগিব ঠিক আছে আমাক প্ৰথম কোৱেশ্চনটো দিয়া আছে -12 কিউব প্লাছ 7 কিউব প্লাছ 5 কিউব দিয়া আছে ঠিক আছে এতিয়া ইয়াত চাবা তোমালোকে ইয়াত আমাৰ a কিউব প্লাছ b কিউব প্লাছ c কিউব ফৰ্মত আছে হয় নহয় ইয়াত a টো কি হয় আমাৰ -12 b টো কি হয় 7 আৰু c টো আমাৰ কি হয় 5 এতিয়া আমি a প্লাছ b প্লাছ c কৰি চাওঁ যদি a প্লাছ b প্লাছ c কৰোঁ আমি কি পাম 12 -12 প্লাছ 7 প্লাছ 5 ইজ ইকুৱেল টু কি হ'ব -12 প্লাছ 12 ইজ ইকুৱেল টু 0 মানে কি a প্লাছ b প্লাছ c ইকুৱেল টু 0 আমি তাৰ লগত পাই আহিছোঁ যদি a প্লাছ b প্লাছ c ইজ ইকুৱেল টু 0 হয় তেন্তে a কিউব প্লাছ b কিউব প্লাছ c কিউব ইকুৱেল টু কি হয় 3abc হয় হয় নহয় গতিকে এইটো আমি যদি লিখি দিওঁ -12 কিউব প্লাছ 7 কিউব প্লাছ 5 কিউব ইকুৱেল টু কি হৈ যাব 3 ইনটু a মানে কি -12 b কি হয় 7 আৰু c হৈছে আমাৰ 5 ঠিক আছে এইটো যদি মাল্টিপ্লাই কৰা তোমালোকে পাবা কি -1260 পাবা ঠিক আছে নেক্সট আমি চাওঁ কোৱেশ্চন নম্বৰ 2 তোমালোকে মাল্টিপ্লাই নিজে কৰি ল'বা ঠিক আছে 2 সিমিলাৰলি আমাক দিয়া আছে একেই 28 কিউব প্লাছ -15 কিউব প্লাছ -13 হোল কিউব দিয়া আছে ঠিক আছে এইটো একে ফৰ্মত আছে ইয়াকো আমি a প্লাছ b প্লাছ c কৰি চাওঁ যদি 0 হয় তেতিয়া আমি ডাইৰেক্ট ফৰ্মুলাত বহাই দিব পাৰিম ইয়াত a ইকুৱেল টু কি হয় 28 b ইকুৱেল টু -15 আৰু c ইকুৱেল টু কি -13 ঠিক আছে এতিয়া a প্লাছ b প্লাছ c টো কৰি চাওঁ ঠিক আছে a প্লাছ b প্লাছ c কৰিলে কি হ'ব 28 -15 -13 28 -28 হৈ যাব ইকুৱেল টু আমাৰ কি হৈ যাব 0 আহি যাব গতিকে একেই if a প্লাছ b প্লাছ c ইজ ইকুৱেল টু 0 দেন কি হৈ যায় আমাৰ a কিউব প্লাছ b কিউব প্লাছ c কিউব ইজ ইকুৱেল টু 3abc a কিউব আমাক কি দিয়া আছে 28 কিউব প্লাছ b কিউব আমাক কি দিয়া আছে -15 কিউব প্লাছ c কিউব আমাক দিয়া আছে -13 কিউব ইকুৱেল টু আমাৰ কি হৈ যাব 3a হৈ যাব a কি হয় আমাৰ 28 b হৈ গ'ল আমাৰ -15 আৰু c হৈ গ'ল আমাৰ কি -13 ইয়াক যদি তোমালোকে মাল্টিপ্লাই কৰা মাইনাছ মাইনাছে প্লাছ হৈ যাব প্লাছ আমাৰ কি আহিব 16380 আহিব ঠিক আছে এইটো মাল্টিপ্লাই কৰি তোমালোকে নিজে চাই ল'বা নেক্সট আমি কোৱেশ্চন নম্বৰ 15 কৰিম নেক্সট আমি কোৱেশ্চন নম্বৰ 15 টো চাওঁ কোৱেশ্চন নম্বৰ 15 ত কি দিয়া আছে তলত কালি দিয়া আয়তবিলাকৰ দীঘ আৰু প্ৰস্থৰ বাবে সম্ভাৱ্য ৰাশিবোৰ উলিওৱা ঠিক আছে প্ৰথম কোৱেশ্চনত আমাক কালি দিয়া আছে কালি আমাক কিমান দিয়া আছে 25a স্কয়াৰ মাইনাছ 35a প্লাছ 12 দিয়া আছে ঠিক আছে এতিয়া আয়ত এটাৰ কালি কেনেকৈ উলিওৱা হয় ধৰি লোৱা এইটো দিশ হয় নহয় আৰু এইটো আমাৰ প্ৰস্থ হয় নহয় দিশ পূৰণ প্ৰস্থ হয় নহয় দিশটো যদি l বুলি ধৰা প্ৰস্থটো যদি b বুলি ধৰা তা কালি আমাৰ কেনেকৈ ওলায় l ইনটু b হয় নহয় যদি আমি এই ফৰ্মটোক যদি আমি l ইনটু b ফৰ্মলৈ লৈ যাব পাৰোঁ দুটা মাল্টিপ্লাই ফৰ্মলৈ লৈ যাব পাৰোঁ তেতিয়া আমাৰ কি হৈ যাব ইয়াৰ সম্ভাৱ্য ৰাশিকেইটা ওলাই যাব ঠিক আছে যে আমি তেনেকৈ কৰিবলৈ কি কৰিব লাগিব আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব নহয় জানো আমাক দিয়া আছে 25a স্কয়াৰ মাইনাছ 35a প্লাছ 12 দিয়া আছে এতিয়া আমাৰ উৎপাদক বিশ্লেষণ কৰিলে কেনেকৈ হ'ব 25 প্লাছ 12 কৰিলে আমাৰ 35 ওলাই যাম নোলায় হয় নহয় এতিয়া 25 ইনটু 12 কৰি চাম আমি এতিয়া ঠিক আছে 25 ইনটু 12 কৰি চাম কি ওলাব আমাৰ 2 5 ধন্য কৰিলে 2 4 কে 5 আৰু এইফালে আহি গ'ল 25 মানে আমাৰ 5 ধন্য 1 0 ধন্য কৰিলে 1 2 3 300 ওলালে 300 আমি কি কৰিলে আমাৰ 35 ওলাব এই প্লাছ কৰিব লাগিব আমি হয় নহয় এতিয়া
কি কৰিম আমি 20 × 15 যদি কৰোঁ 300 হয় নহয় তে 20 + 15 কৰিলে আহি যাব আমাৰ 25a² মাইনাছ 20 + 15a + 12 যদি আমি 25a² মাইনাছ 20a মাইনাছ 15a + 12 হ'ল এইটোৰ পৰা আমাৰ কমন কি আহিব 5a কমন আহিলে হয় নহয় ইয়াত থাকিলে কি 5a - 4 মাইনাছ এবাৰ কি কমন আহিলে 3 কমন আহিলে 5a - 3 যদি কমন হ'লে 5a - 4 থাকিলে হয়নে নহয় এতিয়া 5a - 3 × 5a - 4 এইটো যদি আমি l বুলি ধৰি লওঁ এইটো যদি b বুলি ধৰি লওঁ এইটো আমাৰ বা এইটো যদি b এইটোক l বুলি ধৰিব পাৰা তোমালোকে এতিয়া আমাৰ সম্ভাৱ্য মানে এইটোতো একজেক্ট ৰাখি নহয় একজেক্ট নহয় এইকেইটা যে দীঘৰ প্ৰস্থ এইটো সম্ভাৱ্য দিশ হ'ব পাৰে এইটো সম্ভাৱ্য প্ৰস্থ হ'ব পাৰে ঠিক আছে গতিকে আমাৰ কি হ'ব 5a - 3 আৰু 5a - 4 হ'ব ঠিক আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 2 টো চাম এতিয়া চাবা এইটো আমাৰ দিশ হ'ব এতিয়া দিশ কেনেকৈ হ'ব 5a পৰা যদি 3 মাইনাছ কৰোঁ হয় নহয় এটা আমাৰ সংখ্যা যেনিবা 10 10ৰ পৰা যদি 3 মাইনাছ কৰোঁ আমি কি পাম 7 5aটো তুমি 10 বুলি ধৰি লোৱা আৰু 10ৰ পৰা যদি আমি 4 মাইনাছ কৰোঁ আমি কি পাম 6 পাম গতিকে 7 যোনটো হয় ডাঙৰ সংখ্যা ডাঙৰটো দিশ হয় আৰু সৰুটো আমাৰ প্ৰস্থ হয় গতিকে ই দিশ হ'ব ই প্ৰস্থ হ'ব বুজি পালা এতিয়া নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 2 টো 16ৰ 2 টো এতিয়া আমি নেক্সট 15ৰ কুৱেশ্যন নম্বৰ 2 টো চাম কুৱেশ্যন নম্বৰ 2 টো আমাক কালি দিয়া আছে কালি কিমান দিয়া আছে 35y² + 13y - 12 দিয়া আছে ঠিক আছে ইয়াৰ কি উলিয়াব লাগে সম্ভাৱ্য দিশ আৰু প্ৰস্থ উলিয়াব লাগে একেই হয় নহয় আমি চাইছিলোঁ অলপ আগত যেনেকৈ এইটো এটা যেনিবা আয়ত ধৰি লৈছোঁ ঠিক আছে আয়তৰ এইটো কি হৈ গ'ল আমাৰ দিশ হৈ যাব l বুলি কোৱা হয় আৰু এইটো b হৈ যাব আমাৰ ব্ৰেথ মানে প্ৰস্থ ঠিক আছে এতিয়া ইয়াক আমি কি কৰিব লাগিব দিশ আৰু প্ৰস্থ উলিয়াবৰ কাৰণে ফেক্টৰাইজেশ্যন কৰিব লাগিব ফেক্টৰাইজেশ্যন মানে উৎপাদক বিশ্লেষণ হয় নহয় উৎপাদক বিশ্লেষণ কেনেকৈ কৰিম 35y² আমি কৰি আহিছোঁ আগতে হয় নহয় প্লাছ এতিয়া চাবা 35 আৰু 12 প্ৰথমতে মাল্টিপ্লাই কৰিম হয় নহয় 35 আৰু 12 কিমান হ'ব 420 হ'ব হয় নহয় 420 যদি আমি উৎপাদক উলিয়াওঁ 420 উৎপাদককেইটা কেনেকৈ উলিয়াওঁ আমি 420 2ৰে 210 বাৰ গ'ল আকৌ 2ৰে 105 বাৰ গ'ল 5ৰে 21 বাৰ গ'ল 3ৰে 7 বাৰ গ'ল ঠিক আছে এতিয়া যদি আমি 7 3 গুণ 21 কৰোঁ 7 5 গুণ যদি 35 কৰোঁ নহ'ব 7 এতিয়া যদি 7 আৰু আমি কি কৰিম 7 × 2 × 2 কৰিম ঠিক আছে 7 4 গুণ হৈ গ'ল আমাৰ 28 তাৰপিছত আমাৰ কি থাকিলে 5 3 গুণ 15 5 × 3 কৰিম 15 থাকিলে 28 পৰা 15 গুচি গ'লে কিমান হয় আমাৰ 13 হয় নহয় ইয়াত মাইনাছ আছে গতিকে মাইনাছেই হ'ব এতিয়া আমাৰ কি হৈ যাব আমাৰ 7 আৰু 28 আৰু 15 হৈ যাব ঠিক আছে এতিয়া 28 - 15 হ'ব হয় নহয় -15y আৰু -12 ঠিক আছে ইয়াক যদি আমি ভাঙি দিওঁ 35y² + 28y - 15y - 12 হয় নহয় 35y² আৰু ইয়াৰ মাজত কি কমন থাকিব আমাৰ 7y কমন থাকিব হয় নহয় 7 আহিলে y থাকিলে আমাৰ 5y - 4 ইয়াত যদি -3 কমন লৈ লওঁ সৰি 5y + 4 ইয়াত যদি -3 কমন লৈ লওঁ 5y + 4 থাকিলে হয় নহয় এতিয়া 7y - 3 × 5y + 4 হয় নহয় কুৱেশ্যন নম্বৰ 16ৰ 1টোত আমাক কি দিয়া আছে তলত আয়তন দিয়া ঘনকৰ মাত্ৰা তিনিটাৰ বাবে সম্ভাৱ্য ৰাশিকেইটা কি হ'ব এতিয়া এটা ঘনক আছে যেনিবা কিউব এটাৰ আয়তনৰ ফৰ্মুলাটো কি l × b × h দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা হয় নহয় এতিয়া প্ৰথম কুৱেশ্যনটো চাওঁ আমি 3x² - 12x দিয়া আছে আমাক ঠিক আছে এতিয়া ইয়াক যদি আমি কৰি চাওঁ -12x হয় নহয় ইয়াৰ পৰা আমাৰ 3x এটা কমন আহিলে না 3x এটা কমন আহিলে কি হ'ব ইয়াত কি থাকিলে x থাকিলে -12 থাকিলে 12 নাথাকে 4 থাকিব ইয়াত হয় নহয়
কাৰণ 3 আমি কমন লৈ লৈছোঁ x minus 4 এতিয়া তিনিটা টাৰ্ম আমি পাই গ'লোঁ প্ৰথম টাৰ্মটো হৈছে আমাৰ 3 মাল্টিপ্লাই হৈছে 3x আৰু x minus 4 হয় নে নহয় এতিয়া সম্ভাৱ্য ৰাশিকেইটা কি হ'ব l হৈ যাব আমাৰ 3 ধৰি লোৱা সাপোজ b হৈ যাব x আৰু h হৈ যাব x minus 4 ঠিক আছে এতিয়া নেক্সটটো চাওঁ আমি 2 16 ৰ 2 16 ৰ 2 আমাক কি দিয়া আছে 12ky square plus 8ky minus 20k দিয়া আছে হয়নে নহয় এতিয়া ইয়াক যদি আমি উলিয়াও একেই আয়তন উলিয়াব কাৰণে দিশ কোণ প্ৰস্থ কোণ উচ্চতা ইয়াত আমাৰ কি কমন আছে আমি প্ৰথমতে ৰবা এইটো লিখি লওঁ 12ky square plus 8ky minus 20k ঠিক আছে ইয়াত যেতিয়া কমন কেটোতো সবতে কমন আছে হয় নহয় ইয়াতো কমন আছে ইয়াতো কমন আছে ইয়াতো কমন আছে গতিকে কেটো আমি বাহিৰ লৈ ল'ম কমন লৈ ল'ম আৰু লগতে আমাৰ কি কমন আহি যাব এটা 4 এটা কমন আহি যাব হয় নাই 4k এটা কমন আহি যাব 4k কমন লৈ ইয়াত কি থাকিলে আমাৰ 3y square প্লাস এবাৰ 4 কমন লৈ লৈ আছে 4k 2y মাইনাস 4 কমন লৈ আছে কাৰণে 5 থাকিলে ঠিক আছে এতিয়া 4k থাকিলে এইটো আমি উৎপাদক বিশ্লেষণ কৰি চাম এতিয়া 5 * 3 15 হয় না 5 - 3 কৰিলে আমাৰ কি হৈ যাব 2 আহি যাব ইয়াত যদি ভিতৰত যদি কৰি চাওঁ 3y square plus 5 minus 3y minus 5 ঠিক আছে 4k 3y square plus 5y minus 3y minus 5 4k ইয়াত যদি আমি কমন লওঁ y কি থাকিব আমাৰ ওচৰত 3y plus 5 ইয়াত যদি আমি minus 1 কমন লৈ লওঁ থাকিব আমাৰ ওচৰত 3y plus 5 ঠিক আছে ইকুৱেল টু আমাৰ কি আহিব 4k into এটা আহি গ'ল y minus 1 আৰু এটা আহি গ'ল আমাৰ 3y plus 5 ঠিক আছে এইটো হৈ গ'ল ইয়াৰ আনসাৰ গতিকে ইয়াৰ এটা সম্ভাৱ্য দিশ এইটো হৈ গ'ল দিশ প্ৰস্থ উচ্চতা মানে তেনেকে আমি ভাবি ল'ব লাগিব সম্ভাৱ্য বুলি কৈছে হয় নাই তিনিটাৰ ভিতৰত যিকোনো এটা দিশ হ'ব এটা প্ৰস্থ হ'ব আৰু এটা উচ্চতা হ'ব ঠিক আছে ইয়াতে আমাৰ কোৱেশ্চন অনুশীলনী কোৱেশ্চন নম্বৰ 16 ৰ লগত অনুশীলনী 2.5 টো শেষ হৈছে নেক্সট আমি নেক্সট চেপ্টাৰ কৰিম ঠিক আছে কোৱেশ্চন চেপ্টাৰ নম্বৰ 3 টো কৰিম আমি